Hello everyone, welcome to ইকুহিপাত সকলোকে যি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোৰ আগৰ নিচিনাকৈ আমি এটা 8 দিনৰ সিৰিজ ষ্টাৰ্ট কৰিছিলো আৰু এই সিৰিজটোৰ আজি আমাৰ 3 নম্বৰটো ক্লাছ হ'ব য'ত আমি আকৌ কেইটামান নতুন চেপ্টাৰ আলোচনা কৰিম আৰু এক্সাম ওৰিয়েন্টেড এক্সামৰ কাৰণে একদম ইম্পৰ্টেন্ট খুব ইম্পৰ্টেন্ট ক্লাছ কোৱেশ্চন কেইটা হওক খুব ইম্পৰ্টেন্ট টপিক কেইটা হওক আমি সেইকেইটাহে ইয়াতে আলোচনা কৰি আছো যিসকলে অলৰেডি আগৰ পাৰ্ট দুটা চাইছে সিহঁতে অলৰেডি গম পাই যে আমি কেনেকুৱা ষ্ট্ৰেটেজি এটা ফলো কৰি আছো যিসকলে গম নাপায় সিহঁতক মই জনাই দিব বিচাৰো যে আমি এটা 8 দিনৰ ষ্টাডি প্লেন এটা লৈছিলো সেইটো আৰম্ভ হৈছিল কেইদিনমান আগত আৰু সেইটো আমি 4 তাৰিখৰ ভিতৰত কমপ্লিট কৰাৰ এটা প্লেন বনাইছো তো 4 তাৰিখলৈকে আমি এই 8 দিনৰ যেটো 8টা ক্লাছ বুলি ক'লে ভুল নহয় 8টা ক্লাছ আমাৰ কমপ্লিট হ'ব তো 8টা ক্লাছ যিসকলে চাব যিসকলে এই 8টা ক্লাছ কমপ্লিট কৰিব তেহলে সিহঁতৰ কাৰণে ম্যাথছৰ এন্ড ৰিজনিংৰ ইমান বেছি চিন্তা কৰিব লগা হয় এক্সামৰ কাৰণে একদমেই নাথাকে আমি এক্সাম ওৰিয়েন্টেড এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন লাষ্ট ইয়াৰ আহিছিলে এক্সামত যেনেকুৱা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তেনেকুৱা ধৰণৰ গোটেইখিনি কোৱেশ্চন আমি ইয়াতে আলোচনা কৰিম আৰু গোটেইখিনি কোৱেশ্চনৰে কনসেপ্ট আৰু কেনেকৈ এপ্ৰোচ লম আমি এক্সামৰ সেই গোটেইখিনি কথা আলোচনা কৰিম ওকে তো স্টাৰ্ট কৰিছো আমাৰ আজি 3 নম্বৰ ক্লাছটো আমাৰ যদি ডেৰ কথা কও 30 তাৰিখে আমি আলোচনা কৰিছিলো এভাৰেজ আৰু পাৰ্সেন্টেজ আৰু এই দুটা চেপ্টাৰ আমাৰ যোৱাকালিৰ ক্লাছটোৰ অলৰেডি কমপ্লিট হৈছে তাত আমাৰ পাৰ্সেন্টেজৰ আমি যদি চাও পাৰ্সেন্টেজৰ এটা টপিক সৰু টপিক এটা বাকি আছিল সেইটো হল ইলেকশন বেসড কোৱেশ্চন মই কৈছিলো যে ইলেকশন বেসড কোৱেশ্চন আমি নেক্সট ক্লাছত আলোচনা কৰিম বাকি যিকেইটা টপিক আছিল গোটেইখিনি আমাৰ কমপ্লিট আছিল ওকে ওকে বাৰু এইখিনিলৈকে হৈ গৈছে এটা ইলেকশন বেসড কোৱেশ্চন আজিৰ ক্লাছত আমি আলোচনা কৰিম আৰু তাৰ লগতে সেইখিনি কমপ্লিট হোৱাৰ লগে লগে আমাৰ আজিৰ ক্লাছত আমাৰ যেটো আজি 31 তাৰিখৰ নতুন ক্লাছ সেই ক্লাছটোত কি হ'ব সেই গোটেইখিনি কথা তোমালোকে গম পাই যাবা বেছি সময় নালাগে অকনমান প্ৰথমতে এই কনসেপ্টটো আলোচনা কৰি লও ইলেকশন বেসড কি হয় এক্সামত কোৱেশ্চন আহিব এনেকুৱা নহয় যে এটো আমি স্কিপ কৰিব পাৰিম আদাৰৱাইজ মই স্কিপ কৰি দিলো হেতেন মই একদমে ইগনোৰ কৰি দিলো হেতেন যদি হে এক্সামত আহাৰ সম্ভাৱনা খুব কম থাকিলে হেতেন কিন্তু এক্সামৰ পইণ্ট অফ ভিউৰে খুব বেছি ইম্পৰ্টেন্ট হয় ইলেকশনৰ লগত জড়িত প্ৰশ্ন ওকে তো ইলেকশনৰ লগত জড়িত প্ৰশ্ন বুলি কোৱাৰ লগে লগে সলভ কেনেকৈ কৰিবা এইটোৰ কাৰণে কি নলেজ থাকিব লাগে সো তোমালোকে জানিব লাগিব নিৰ্বাচনত কি কি ঘটনা ঘটে নিৰ্বাচন বুলি ক'লে কি থাকে আমি যেতিয়া এটা নিৰ্বাচনৰ কথা কও এটা ইলেকশনৰ কথা কও আমাৰ মাইন্ডত লগে লগে কি শব্দ আহে আমাৰ মাইন্ডত এটাই বস্তু আহে নিৰ্বাচনত যদি কোনোবাই জয়ী হ'ব বিচাৰে বা কোনোবাই যদি হাৰে তেতিয়াহলে কিহৰ কাৰণে হাৰিব মানুহজনে বা কোনোবাই কিহৰ কাৰণে জয়ী হ'ব তাৰ ৰিজন এটাই মানুহজনে ভোট বেছিকৈ পালে জিকিব আৰু ভোট কমকৈ পালে হাৰিব আলটিমেটলি ইয়াৰে পৰা আমি এটা কথাই বুজি পালো যে ইলেকশনত ভোট ভেৰি ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট ন ভোট বোলা বস্তুৰে খুব বেছি ইম্পৰ্টেন্ট তো ইয়াতে আমি মনত ৰাখিম ইয়াতে যেটো ভোট শব্দ আছে ন এইটোক আমি ইয়াতে 100% বুলি লম ভোট যেটো শব্দ আছে এইটোক আমি কি বুলি লম 100% বুলি লম তো নিৰ্বাচন বুলি ক'লে সকলোতকৈ একদম ইম্পৰ্টেন্ট বস্তুটো হৈছে ভোট ভোটৰ অবিহনে নিৰ্বাচনৰ একো এক্সিস্টেন্স নাই সাপোজ আমাৰ গোটেই ভাৰতখনত ইলেকশন এটা পাতিলে আৰু সেই ইলেকশনত কোনো ভোট দিবই নগলে কোনো নগলে সেই ইলেকশনটো কিবা কামত আহিব জানো একদম একো কামত নাহে ইলেকশনত ভোট আহিব লাগিব সেই ভোটৰ ওপৰত ডিপেন্ড কৰি পেলাই কোনোবা এজনে জিতিব কোনোবা এজনে হাৰিব তেনেকুৱা ওকে এতিয়া নেক্সট আৰু কথাটো হৈছে আমাৰ নিৰ্বাচন এটাত একদম ষ্টাৰ্টিং আমি যেতিয়া নিৰ্বাচন এটা আৰম্ভ কৰো তাৰে প্ৰথমতে কি থাকে সেই প্ৰসিডিউৰটোৰ কথা কোৱাচোন নিৰ্বাচনৰ অলপমান নিয়মখিনিৰ কথা সকলোৱে জানাই দিয়া মই তোমালোকক ক'ব বিচাৰো মই ইয়াতে নিৰ্বাচনৰ লগত জড়িত যিমানখিনি কথা কম ইয়াতে এটা কথা এনেকুৱা নাথাকে যেটো তোমালোকে নাজানা তোমালোকে হয়তো শুনিছা ভালদৰে গুৰুত্ব দিয়া নাই তেনেকুৱা হ'ব পাৰে তো সেইকাৰণে অকল ভালকৈ নিজেও ভাবি চোৱা তেতিয়া হলে কি হ'ব মনত ৰাখিবলৈ আৰু বেলেগকৈ পঢ়িব নালাগে এই ক্লাছটোৰ ইমানখিনি সময়তে মনতো থাকি যাব নিৰ্বাচন এটা যেতিয়া নিৰ্বাচনৰ কথা আহে তেতিয়া হলে প্ৰথমতে কি আহে ভোটাৰ লিষ্ট এখন আহে আৰু সেই ভোটাৰ লিষ্টত সবৰে নাম থাকে কোনে কোনে ভোট দিব পাৰিব সাপোজ এখন স্কুল এখনত নিৰ্বাচন হৈ আছে সৰু সৰু স্কুল বিলাকত হয় না এলপি স্কুল বিলাকত নিৰ্বাচন হয় তো এই এলপি স্কুলত যেতিয়া তাত ভোট দিব যায় বা তাত যে নিৰ্বাচন অহাকালি সাপোজ নিৰ্বাচন তো আজি কি হয় আগৰ দিনাখনে এখন লিষ্ট এখন আহে যে সেই যেটো স্পেসিফিক স্কুলখন আছে সেই স্কুলখনত কিমানজন মানুহে ভোট দিব সব 1500 মানুহ আছে ভোটাৰ লিষ্টখন এখন এনেকুৱা বস্তু যত আমাৰ টোটেল নাম্বাৰ অফ মানুহৰ সংখ্যা থাকিব যে কিমানজন মানুহে ভোট দিব পাৰিব বা কিমানজন মানুহৰ বয়স 18 বছৰতকৈ ডাঙৰ কিমানজন মানুহ আছিলে যিকেইজন সাপোজ মৰিলে লাষ্ট এনেকুৱা হ'ব পাৰে না যে 5 বছৰ আগতে ভোট দিছিলে কিন্তু এইবাৰ নাই মানুহজন তো তাৰ নামটো গুচাবও লাগিব এই লিষ্টৰ পৰা আৰু যদি কোনোবা এজন ল'ৰা নতুনকৈ 18 বছৰ পাছ কৰিছে সেই ল'ৰাজনৰ নামটো ইয়াতে ভৰাব লাগিব তো তেনেকুৱা প্ৰসেস বিলাক কৰি পেলাই কি হয় এখন ভোটাৰ লিষ্ট বনোৱা হয় আৰু তাত গোটেইবিলাক মানুহৰ নাম সোমাই দিয়া হয় ঠিক আছে তো আমি নিৰ্বাচনৰ যেতিয়া কোৱেশ্চন সলভ কৰিম আমি প্ৰথমতে মাইন্ডত ৰাখিম ভোটাৰ লিষ্ট ঠিক আছে ভোটাৰ লিষ্ট মানে টোটেল ক্যান্ডিডেট ঠিক আছে ভোটাৰ লিষ্টত থকা মানুহ প্ৰথমতে আমি কি মনত ৰাখিম যে ভোটাৰ লিষ্টত কিমানজন মানুহ আছে ঠিক আছে এটা ভোটাৰ লিষ্টত কিছুমান মানুহ থাকিব এটা ভোটাৰ লিষ্টত যিমান মানুহ আছে গোটেইবিলাক মানুহে ভোট দিয়ে নে নিদিয়ে ফাৰ্স্ট এটো কোৱা ভোটাৰ লিষ্টত যিমান মানুহ থাকে সেই সকলোৱে ভোট দিয়ে নে নিদিয়ে কিছুমান মানুহে কি কয় ভোট দিলেনো কি হ'ব বাদ দে মই নিদিও থাকে ন তোমালোকৰ ফ্ৰেন্ড আছে কোনোবা হয়তো তোমালোকে গম পোৱা যে কোনোবা আছে যোনজন নাহিলে এইবাৰ তো এনেকুৱা থাকে প্ৰতিটো নিৰ্বাচনতে কি হয় কিছুমান মানুহে ভোট দিব নাযায়
কিবা প্ৰব্লেমৰ কাৰণে হওক বা নিজে ইচ্ছা কৰি হওক, হয়নে? তো সেই বস্তুটো আমি প্ৰথমতে কি মানি ৰাখিম, ভোটাৰ লিষ্ট। তাৰ পাছত আমি কি লিখিম, কাষ্টেড ভোট। মানে কাষ্টেড মানে কি, যিসকলে ভোট দিব গৈছে সেইটোক কয় কাষ্টেড ভোট। কাষ্টেড মানে ভোট দিলে আৰু, ঠিক আছে। আৰু যদি কোনোবাই ভোট দিয়া নাই সেইটোক আমি কি বুলি ক'ম, নট কাষ্টেড বুলি কৈ দিলো, ঠিক আছে। নট কাষ্টেড ভোট, দেয়াৰ ভোটছ। মিনিং বিলাক অলপমান বেলেগ বেলেগ বুজাইছে যদিও জাষ্ট তোমালোকে এই ফ্লো চাৰ্টখন বনাই থৈ দিয়া, এইখনৰ আণ্ডাৰষ্টেণ্ডিংটো অলপমান ৰাখি থৈ দিয়া, নিৰ্বাচন এটা কেনেকৈনো হয়। তো নিৰ্বাচনৰ প্ৰথম কামটো হৈছে আমাৰ ভোট। আৰু ভোটৰ ভিতৰত প্ৰথম কোন আহিব, ভোটাৰ লিষ্ট। ভোটাৰ লিষ্টত যিসকল মানুহ থাকিব সিহঁতেহে ভোট দিব পাৰিব। আৰু তাৰে ভিতৰত কিছুমান মানুহে ভোট দিব, কিছুমানে ভোট নিদিয়ে। এতিয়া কথাটো হ'ল, এই যে ভোট দিলে, সেই ভোট দিয়া মানুহৰ ক্ষেত্ৰত কি হয়, কিছু মানুহৰ ভোট কেইটা ভুল হয়। ভুল কেনেকে হ'ব, আমি সকলোৱে জানো যে বেলট পেপাৰত যেতিয়া ষ্টেম্প মাৰিব লগা হয়, ৰিচেণ্টলি আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ গৈছে, আৰু তাতেও তোমালোকে যদি চোৱা তাত কি আছিলে, ষ্টেম্প লগাব লগা আছিলে। আৰু সেই ষ্টেম্প লগাওতে বহুতৰে ভুল হৈছিলে, হয় নে? দিব লাগে, সাপোজ কংগ্ৰেছত দিব লাগে, বিজেপিত দি দিলে ক'ত বেলেগত, বা মাজত মাৰি দিলে। মানে বেলেগত দিয়াটোৰ লগত ইছ্যু নহয়। মই এটা ড্ৰয়িং বনাই দিছো, তোমালোকে হয়তো অকণমান আইডিয়া আছে। এইটো সাপোজ বিজেপিৰ কলম, ঠিক আছে, ইয়াতে লিখা আছে বিজেপি। এইটো সাপোজ লিখা আছে ইয়াতে কংগ্ৰেছ। তো নাছিলে বাৰু, এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ কংগ্ৰেছ বিজেপি নাছিলে, বেলেগ কিবা কিবি আছিলে। আৰু কংগ্ৰেছ বিজেপি আছিলে আমাৰ কিহত আছিলে, এটাৰ আছিলে ন কিবা এটা, অকে বাৰু। তো বিজেপি আছিলে, কংগ্ৰেছ আছিলে, আৰু লগতে আমাৰ এনেকুৱা বেলেগ বেলেগ পাৰ্টি বিলাক আছে। তো যদি কোনোবা এজন মানুহে ভোট দিবলৈ যায়, সেই মানুহজনক কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন কোৱা হয়। কি ৰুলছ এণ্ড ৰেগুলেশ্যন, যে আপুনি এই যে ষ্টেম্পটো লগাব, সেই ষ্টেম্পটো আপুনি লগাব পুৰা এই বক্সটোৰ ভিতৰত, এই বক্সটোৰ বাহিৰত আহিব নোৱাৰে। সেই বক্সটোৰ একদম মাজত লগাব লাগিব। যদি কোনোবাই ষ্টেম্পটো যদি এনেকৈ বাহিৰত লগাই দিয়ে চাইডত, চাপোজ ইয়াতে ষ্টেম্পটো লগাই দিছে এনেকৈ চাইডত, সকলোৱে দেখি পাই আছা, এনেকৈ লগাই দিলে সেইটো কি বুলি কয়, সেইটো কয় ভুল ভোট। সেই ভোটটো বিজেপিয়ে নাপায়, বা সেই ভোটটো কংগ্ৰেছেও নাপায়, কোনো নাপায়। সেই ভোটটো কি কৰে, ডাষ্টবিনত পেলাই দিয়ে, কাম নাই। যদি কোনোবাই এনেকৈ ভোট দি দিয়ে, সাপোজ কংগ্ৰেছ আৰু বিজেপি দুয়োটাৰে একেলগে মাৰি দিছে, এনেকুৱা অভাৰলেপ হৈ আছে দুইটাতে, এইটোও ভুল ভোট। শুদ্ধ ভোট কোনটো, শুদ্ধ ভোট হৈছে এইটো, যোনটো একদম মাজত মাৰিব ষ্টেম্পটো, এই বক্সটোৰ একদম মাজত। তো কিছুমান ৰুলছ থাকিব, সেই ৰুলছ বিলাক কি হয়, যেতিয়া কিছুমান মানুহে ভোট দিব যায়, যিকোনো ইছ্যু হ'ব পাৰে, কিবা কিবি প্ৰব্লেমৰ কাৰণে কি হয়, ভোট দিওঁতে ভুল হৈ যায়। আৰু সেই ভুল হৈ যোৱা ভোটটোক আমি কি বুলি কম, সেইটোক আমি কম ইনভেলিড ভোট, ঠিক আছে। তো কাষ্টেড ভোট, যেতিয়া মানুহে ভোট দিব, সেই ভোট দিয়াৰ পাছত কি হ'ব, কিছুমান ভোট হ'ব ভেলিড, মানে শুদ্ধ ভোট, একদম শুদ্ধ ভেলিড, একদম ষ্টেম্পটো মাজত পৰিছে। আৰু কিছুমান মানুহ কি থাকিব, ইনভেলিড, মানে ভোটটো কি হৈছে, ভুল হৈছে। হল, এটা থাকিব ভেলিড ভোট, এটা থাকিব ইনভেলিড ভোট। এতিয়া ইয়াৰে পাছত কি আহিব, ইয়াৰে পাছত নেক্সট আমাৰ কি আহিব, নেক্সট আহিব এই যে ভেলিড। এতিয়া চোৱা, ইনভেলিড ভোট মই কলো না ভুল হ'ব। এতিয়া ভুল ভোট বিলাক কোনোবাই পাব জানো, কোনো নাপায়। তো ভুল ভোট বিলাক কি কৰিব, ডাইৰেক্টলি ডাষ্টবিনত পেলাই দিব। তো সেইবিলাক ভোট একো কামত নাহে। এতিয়া থাকিল কি, থাকিল অকল ভেলিড ভোট। এই যে শুদ্ধ ভোট কেইটা আছে, এই শুদ্ধ ভোট কেইটাৰ ভিতৰত কোন, গোটেই কেইজন, যিমান কেইজন কেণ্ডিডেটে ইলেকশ্যনত উঠিছে সিহঁতে ভোট পাব। যোনে যিমানটা যোন মানুহক যোনে যিমানটা মানুহে ভোট দিছে, তেনেকুৱা টাইপত। তো ইয়াতে সাপোজ 100টা ভোট আছে, ভেলিড ভোট। সেই 100টাৰ কোনোবা এজনে সাপোজ বহুত কাম কৰিছে ৰাইজৰ কাৰণে ভাল, তো সেইটো মানুহে বেছি ভোট পাব, তেনেকুৱা আৰু যিয়ে নহওক। তো আমি গম পালো যে ভেলিড ভোটৰ ভিতৰত কোন হ'ব, ইয়াতে আমাৰ কেণ্ডিডেট কেইটা থাকিব। সাপোজ এইজন, এজন বি। তো এ আৰু বি দুজন প্ৰাৰ্থী আছিলে, নিৰ্বাচন খেলিছিলে। তো এ ভোট পাইছে, বি ভোট পাইছে। ইয়াৰে ভিতৰত যোনে বেছি ভোট পায় সেইজনে কি হ'ব, সেইজনে হ'ব উইনাৰ। আৰু ইয়াতে মই দি দিলো চি। সাপোজ ধৰা হল এখন ভোটাৰ লিষ্টৰ ভেলিড ভোট মই ইয়াতে কৈ দিলো 500 আছিলে ভেলিড ভোট। ইনভেলিড ভোট মই কৈ দিলো 100। মানে কাষ্টেড ভোট কিমান হ'ব, কাষ্টেড ভোট হ'ব 600। লগতে মই কৈ দিলো নট কাষ্টেড ভোট আছে, মানুহ আছে, ভোট নিদিয়া মানুহ আছে 200 মানুহে ভোট দিব অহা নাই। ভোটাৰ লিষ্টৰ মানুহ কিমান হৈ গৈছে, 800। এতিয়া চোৱা, মই ইয়াতে লিখা গোটেই কেইটা তাৰ মিলি গৈছে নে নাই। ভোটাৰ লিষ্টখনত মানুহৰ সংখ্যা আছিলে 800 মানুহৰ ভোটাৰ লিষ্টত নাম আছিলে। আৰু সেই 800 মানুহৰ 600 মানুহে ভোট কি হৈছে, দিছে। বাকী 200 মানুহ নাহিল, সাপোজ টাউনত থাকে, গাঁৱলৈকে নগল আৰু ভোট দিবলৈ। 200 মানুহে ভোট নিদিলে, 600 মানুহে ভোট দিলে। এই 600 মানুহৰ আকৌ কি হৈছে, ভেলিড ভোট 500। এই 600 মানুহে যে ভোট দিছে, তাৰে 100 জন মানুহৰ ভুল হৈছে ভোট দিওঁতে। তো সেই 100টা ভোট লিষ্টৰ পৰা ওলাই গল, কাম নাই সেইকেইটা। থাকিল এতিয়া 500। তাৰে ভিতৰত এজন প্ৰাৰ্থী এ পাইছে 250টা ভোট, এ পাইছে 250টা ভোট। বিয়ে পাইছে 180টা ভোট, ঠিক আছে। বিয়ে পাইছে কিমানটা, 180টা ভোট, ঠিক আছে। আৰু চিয়ে পাইছে 80টা ভোট, ঠিকে আছে। 70টা, এইটো 80 নহয়, 70 কৰিম।
চি পাইছে 70টা ভোট। এতিয়া তোমালোকে দেখিবা যে এটা নিৰ্বাচনৰ এইখন আছিলে ভোটাৰ লিষ্ট, এইটো আছিলে ভোট দিয়া, এইটো ভোট নিদিয়া, ভোট দিয়া আৰু এইটো নিদিয়া। তাৰপিছত ভোট দিয়া মানুহৰ ভিতৰত কিছুমানৰ শুদ্ধ হৈছে, কিছুমানৰ ভুল হৈছে। আৰু এই শুদ্ধ 500টা ভোটৰ এ পাইছে 250টা ভোট, বি এ পাইছে 180টা আৰু চি পাইছে 70টা। ইয়াতে জয়ী কোন হব কোৱাচোন? ইয়াতে কোন উইনাৰ? ইয়াতে জয়ী হব, তোমালোকে দেখি পেলাই গম পাইছা, এ নামৰ কেণ্ডিডেটজন কি হব? উইনাৰ। এই নিৰ্বাচনটোৰ বিজেতা কোন? জয়ী হব আমাৰ এ। এতিয়া ইয়াতে আৰু বুজিব লগা অলপ কথা আছে। কি বুজিব লগা আছে? যদি মই তোমাক কুৱেশ্যন কৰো যে এ নামৰ প্ৰাৰ্থীজনে, এ নামৰ কেণ্ডিডেটজনে কিমানটা ভোটত জয় হল, কিমানটা ভোটত জিকিছে, তো এইটো বহুতৰ কনফিউজন লাগে। আমাক যেতিয়া কোনোবাই কুৱেশ্যন কৰিব যে এ কিমানটা ভোটত জয়ী হল, মেক্সিমামে কি কৰে, এইটো 180তকৈ কিমান বেছি পাইছে, 70তকৈ কিমান বেছি পাইছে, সেইবিলাক চাই মানে দুয়োটা চাব, চাই পেলাই যোগ কৰি কিবা এটা কব। তেনেকুৱা নহয়, আমি দুয়োটাৰ ক্ষেত্ৰত চাব নালাগে, আমি চাব লাগে অনলি এটা। আমি সদায় যেতিয়া কব যে এজন প্ৰাৰ্থীয়ে কিমানটা ভোটত জয়ী হল, আমি চাব লাগিব ছেকেণ্ড হাইয়েষ্ট কোনে পালে। মানে এটা নিৰ্বাচনত চাপোজ 10জন মানুহ উঠিছে, এটা ইলেকশ্যন এটা আছে, তাতে 10জন মানুহ প্ৰতিদ্বন্দ্বিতা কৰিছে, আৰু সেই 10জন মানুহৰ একদম হাইয়েষ্ট যোনে ভোট পাব, সি কি হব? সি জিতিব। ছেকেণ্ড হাইয়েষ্ট কোনোবা এজনে পাবনে নাই? ছেকেণ্ড হাইয়েষ্ট এজন থাকিব, হাইয়েষ্ট এজন থাকিব, ছেকেণ্ড হাইয়েষ্ট মানে 2 নম্বৰত থাকিব যে কিমানটা ভোট পাইছে। এই ছেকেণ্ড হাইয়েষ্টতকৈ কিমানটা ভোট বেছি পাইছে, আমি সেইটোহে চাব লাগে। 10জন যদিও মানুহে উঠিছে, 10জন মানুহে উঠিছে, তাৰে আমি হাইয়েষ্ট আৰু ছেকেণ্ড হাইয়েষ্ট আমি সেই 1 আৰু 2 এই দুটাহে চাব লাগে। আৰু সিহঁতৰ মাজত যিটো গেপ আছে, সেই গেপটোহে হৈছে কিমানটা ভোটত জয়ী হল। এতিয়া ইয়াতে দেখিছা 250টা ভোট এ পাইছে, 180টা ভোট বি এ পাইছে, মানে ইয়াতে ডিফাৰেন্স কিমান আছে? ইয়াতে পাৰ্থক্য আছে 70টা ভোট। তো এই 70টা ভোটত মানে কি হৈছে? এ জয়ী হৈছে। এই কিমানটা ভোটত জয়ী হৈছে? 70টা ভোটত জয়ী হৈছে। তো এইখিনি হল আমাৰ নিৰ্বাচনৰ ডায়েগ্ৰাম। এতিয়া ইলেকশ্যনত যদি তোমালোকক ভোটাৰ লিষ্টৰ কথা নকয়, তোমালোকে ডাইৰেক্টলি কাষ্টেড ভোটৰ পৰা ড্ৰয়িংটো বনাবা। তোমালোকক যদি ভ্যালিড ভোটৰ কথাও নকয়, তোমালোকে ডাইৰেক্টলি কি কৰিবা? ভ্যালিড ভোটৰ লাইনটো গুচাই দিবা। ইয়াতে থকা গোটেই কেইটা ষ্টেপ আমি প্ৰতিটো এক্সামতে কৰিবই লাগিব বুলি কথা নাই। কুৱেশ্যনত যিখিনি ৰিকুৱাৰমেন্ট থাকে সেইটো হিচাপত। এইটো হৈছে কমপ্লিট ডায়েগ্ৰাম বুলি কয়, কমপ্লিট ইলেকশ্যনৰ নলেজ। এইখিনিয়ে হৈছে ইলেকশ্যনৰ মেইন কথা। এইখিনি জানিলে আমি কুৱেশ্যন সলভ কৰিব নিশ্চয় পাৰিম। ওকে, এতিয়া এইখিনি ব্ৰেকডাউন কৰিব তোমালোকে জাস্ট জানিব লাগে। আৰু ইয়াতে মনত ৰাখিবা, এই লিষ্টখনৰ একদম ওপৰত যোনেই থাকে সিয়ে হৈছে 100%। এই লিষ্টখনৰ একদম ওপৰত যোন আছে সিয়ে 100%। যদি মই ইয়াতে কওঁ যে এটা নিৰ্বাচনত ভোটাৰ লিষ্টৰ কথা কৈছে, এটা কুৱেশ্যনত ভোটাৰ লিষ্টৰ কথা কৈছে, সেই কুৱেশ্যনটোতে আমাক কাষ্টেড ভোটৰৰ কথা কৈছে, সেই কুৱেশ্যনটোতে আমাক ভ্যালিড আৰু ইনভ্যালিডৰ কথা কৈছে, তেতিয়াহ'লে ভোটাৰ লিষ্টখন হ'ব 100%। পইণ্টটো বুজি পালা? যদি এটা কুৱেশ্যনৰ মই এটা কিৱৰ্ড কেইটা নাম্বাৰিং দি দিছো, এইটো হৈছে 1 নম্বৰ, এইটো 2 নম্বৰ আৰু এইটো 3 নম্বৰ। যদি এটা নিৰ্বাচনত এই 1 2 3 এই তিনিওটা শব্দ যদি ব্যৱহাৰ কৰিছে, মানে ভোটাৰ লিষ্ট, কাষ্টেড ভোট আৰু ভ্যালিড, তেতিয়াহ'লে আমি ভোটাৰ লিষ্টক 100% বুলি ধৰিম। যদি এটা কুৱেশ্যনত কাষ্টেড ভোট আৰু ভ্যালিড ভোটৰ কথা মেনশ্যন কৰিছে, কিন্তু ওপৰৰ এইখিনি পোৰ্চন নাই, এই ভোটাৰ লিষ্ট আৰু নট কাষ্টেড এইখিনি কথা কোৱাই নাই, এইবিলাক কথা আমাক কোৱা নাই, ভোটাৰ লিষ্টৰ কথাটো কোৱা নাই, ঠিক আছে? ভোটাৰ লিষ্টৰ কথা আমাক কোৱা নাই কুৱেশ্যনত, তেতিয়াহ'লে আমি কাষ্টেড ভোটক আমি 100% বুলি ধৰিম। ঠিক আছে? যিখিনি ভোট দিছে সেইটোক আমি কম কাষ্টেড ভোটটো 100%। যদি এটা কুৱেশ্যনত আমাক ইয়াতে কাষ্টেড ভোটৰ কথাও কোৱা নাই, ভোটাৰ লিষ্টৰ কথাও কোৱা নাই, তেতিয়াহ'লে ভ্যালিড ভোটক আমি 100% বুলি ধৰিম। বুজি পালা? আমি ভ্যালিড ভোটক 100% বুলি ধৰিম। জেনেৰেলি কুৱেশ্যনত কাষ্টেড ভোটৰ কথাটো সদায় কৈ দিয়ে যে কিমানটা ভোট মানুহে ভোট দিলে, ভোট দিয়া কথাটো কৈয়ে দিয়ে আমাক যে ইমান মানুহে ভোট দিছে। ঠিক আছে? আৰু আমাক ভোটাৰ লিষ্টৰ কথাটো খুব ৰেয়াৰ কুৱেশ্যনত দিয়ে, আৰু ভ্যালিড ইনভ্যালিডো আমাক অলপমান সেমি ৰেয়াৰ বুলি ক'ব পাৰা তোমালোকে, মডাৰেট লেভেলৰ কুৱেশ্যন। ইয়াতে আমাৰ 3টা লেভেলৰ কুৱেশ্যন আহিব। যদি এই কমপ্লিট ডায়েগ্ৰামটোৰ ওপৰত বেছ কৰা কুৱেশ্যন আহে, সেইটোক আমি অকমান টাফ বুলি কওঁ। মানে এই আমি এনেকুৱা নহয় যে কুৱেশ্যনটো সলভ কৰাটো টান নহয়। আমি যিকোনো এটা টপিকৰ কুৱেশ্যন বিলাকক এটা লেভেল কৰা যায় ন, এইটো চেপ্টাৰৰ এইটো ইজি লেভেল, এইটো চেপ্টাৰৰ ইয়াত এইটো বনাই দিলে তো এইটো টান হয়। এতিয়া কিছুমান চেপ্টাৰ থাকে, সাপোজ মই তোমালোকক এটা ব্ৰিফলি এক্সাম্পল এটা দিব বিচাৰো। যদি মই তোমালোকক কৈ দিওঁ 2 + 2, এইটো কি? ইজি। মই যদি কৈ দিওঁ 52 + 74, এইটো এতিয়া তোমালোকে ইয়াতে দেখিবা, ইয়াতে মই দুটা যোগ অংকই দিছো ন, দুটা যোগ অংক দিছো। ইয়াতে মই কৈ দিলো 76.25 প্লাছ মই কৈ দিলো 3.05। এতিয়া চোৱা, তিনিটা মই ইয়াতে যোগ অংক দিছো। প্ৰথমটো হৈছে যোগ অংক, এনেতো যোগ অংক বহুত সহজ ন, আমি যোগ কৰিব সকলোৱে জানো। কিন্তু মই যদি কওঁ এই তিনিটা কুৱেশ্যনক তোমালোকে ইজি, মডাৰেট আৰু টাফ লেভেলত
ডিটারমাইন কৰাচোন কি কবা এইটো হৈছে ইজি লেভেল এইটো কি মডাৰেট এটা এইটো টান নহয় ইজিয়ে হয় কিন্তু আমি এইটো লেভেলত কম্পেয়াৰ কৰি মডাৰেট বুলি ক'ব লাগিব ন এইটো অলপ মডাৰেট অলপ টান লেভেলৰ আৰু এইটো কি ফাৰ্ষ্ট লেভেল তো সেইটো লেভেলত মই কৈছো তো তোমালোকে এইটো এজিউম নকৰিবা যে মই টান বুলি কৈছো মানে টান নহয় কুৱেশ্যন সলভ কৰাটো ইজিয়ে হয় ইলেকশন বেস কুৱেশ্যন খুব ইজি কিন্তু যদি ইয়াৰে গোটেইবিলাক পইণ্ট থাকে এই গোটেইকেইটা ভোটাৰ লিষ্ট কাষ্টেড ভোট ভ্যালিড ভোট গোটেইবিলাক কথা যদি মেনশন কৰে এটা কুৱেশ্যনৰ তেতিয়াহ'লে আমি সেইটো টাফেষ্ট লেভেল বুলি কওঁ জেনাৰেলি এক্সামত কি হয় কাষ্টেড ভোট আৰু ডাইৰেক্টলি উইনাৰ লুজাৰৰ কথা কয় কাষ্টেড ভোট আৰু ভ্যালিড ইনভ্যালিডৰ কথাও নকয় কাষ্টেড ভোট তাৰপিছত এ বি চি দ্যাটস ইট ঠিক আছে কিছুমান কুৱেশ্যন থাকিব য'ত কাষ্টেড ভোটৰ কথা ক'ব ভ্যালিড ইনভ্যালিডৰ কথা ক'ব আৰু লাষ্টত এ বি চিৰ কথা ক'ব এই ক্ষেত্ৰত সেইটোক আমি মডাৰেট লেভেল বুলি কওঁ বুজি পালা ওকে ডান এতিয়া আহিছো আমাৰ কুৱেশ্যনৰ ফালে কুৱেশ্যনৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰিম এইটো হৈছে ফাৰ্ষ্ট কুৱেশ্যন এতিয়া আমাক কৈছে দেয়াৰ আৰ টু কেণ্ডিডেটছ ইন এন ইলেকশ্যন এটা ইলেকশ্যনত দুটা কেণ্ডিডেট আছে ঠিক আছে কি কৈছে তাৰপিছত one got 41% of the total votes এজনে কি হৈছে গোটেই ভোটৰ 41% পাইছে চোৱা মই আগতে কৈছিলো এটা কুৱেশ্যনত আমাক যেতিয়া কি ডাটা দিয়া আছে এইটো চাব লাগে চোৱা আমাক কৈছে এজনে 41% of the total votes মানে মুঠ ভোট যিমান আছিল total ভোট সেই total ভোটৰ 41% পাইছে এটা total ভোটটোক আমি সদায় কি বুলি ধৰি লওঁ ন total ভোটটোক আমি সদায় ধৰি লওঁ 100% ন অকনমান আগত সেইখিনি আলোচনা কৰি আছিলো যে আমাৰ কুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰিব আমি কোনটো কি বুলি ধৰি লওঁ আমি সদায় যেটো টোটাল ভোট আছে টোটাল ভোটটোক আমি ধৰি লওঁ ইয়াতে 100% এটা টোটাল ভোট যদি 100% হয় তেতিয়াহ'লে নেক্সট আমাৰ কি আহিব নেক্সট আহিব আমাৰ ইয়াতে নেক্সট টোটাল ভোট আমি গম পাই গলো 100% এতিয়া ইয়াতে আমাক কৈছে এজনে কিমান পাইছে এজনে পাইছে 41% ভোট এজন ক্যান্ডিডেটে এজন ক্যান্ডিডেটে কি পাইছে এজন ক্যান্ডিডেটে পাইছে 41% তেতিয়াহ'লে আনজনে কিমান পাব আদাৰ ক্যান্ডিডেট আনজনে কিমান পাব আনজনৰ কাৰণে আমি ডাইৰেক্টলি ইয়াতে 100 পৰা এইটো বিয়োগ কৰি দিয়া কিমান আহিব ওকে তো আমাৰ ইয়াতে আমি এইখিনি দেখিলো যে টোটাল নাম্বাৰ অফ ভোটস আছে 100% one candidate got বুলি কৈছে ইয়াতে 41% আৰু another candidate got বুলি কৈছে 59% obviously হৈ যাব এইটো আমি নিশ্চয় পাৰিম এটা ইয়াতে আমাক কি কৈছে ইয়াতে কৈছে and lost by আমি কি কৈছে চোৱা one candidate 41% of the total votes আৰু লগতে কি কৈছে and lost by হাৰিছে কিমানটা ভোটত 5580টা ভোটত চোৱা এজন ক্যান্ডিডেটে 41% ভোট পাই পেলাই হাৰিছে মানে আনজনে বেছি পাইছে না আৰু ইয়াতে দেখিও আছো মই এজনে 41 এজনে 59 এটা ইয়াতে যদি পার্সেন্টেজত চাও পার্সেন্টেজত কিমান ভোটৰ হাৰিছে নো যদি আমি পার্সেন্টেজত চাব বিচাৰো যে পার্সেন্টেজত ভোটৰ পাৰ্থক্য কিমান হ'ব ইয়াতে এৰ তোমালোকে দেখিবা 50-18% ঠিক আছে 18% আমাৰ ইয়াতে আহিব 18% অৰ্থাৎ 18% ভোটৰ এতে পাৰ্থক্য আছে এজনে যদি 41 পায় এজনে 59 পাব আৰু ইয়াতে পাৰ্থক্য কিমান আছে 18% মানে এই 18% ভোটত এজনে কি হৈছে হাৰিছে আৰু এজনে জিকিছে কথাটো এনেকুৱা নহয় জানো এটা মই যদি জিতিছো মানে আনজনে হাৰিব আৰু কিমানটা ভোটৰ হাৰা জিকা হৈছে সেইটো হৈছে 5580টা ভোট আমি কি কৰিছো প্ৰথমতে পার্সেন্টেজত সলভ কৰিছো পার্সেন্টেজত যেতিয়া সলভ হৈ গল তাৰ পিছত আমি ডাইৰেক্টলি ইয়াতে লিখিব পাৰিম 18% সমান 5580 আৰু এইটো উলিওৱাৰ পাছত আমি নিশ্চয় উলিয়াব পাৰিম যে 1% ইকুৱেল কি হ'ব তো 9 ৰে কাটি দিয়া 9 2 গুণ 18 9 6 গুণ 54 9 6 গুণ 54 9 2 গুণ 18 তো 620 এটো 2 ৰে আকৌ কাটি দিলে আমাৰ 1% ইকুৱেল ডাইৰেক্টলি আহিব 310 মানে 1% ইকুৱেল আমাৰ কিমান আহি গল 310 আৰু 1% আমি গম পাই গলে find the total votes উলিয়াব নোৱাৰিম জানো নিশ্চয় total votes কিমান 100% 1% মানে হৈছে 310 100% মানে কি হ'ব ইয়াতে এটা 100 মাল্টিপ্লাই ইয়াতে দুটা 0 লগাই দিয়া দ্যাটস ইট হৈ গল তো 31000 আছিল টোটাল ভোট তাৰে ভিতৰত এজনে পাইছে তাৰে 41% আমাক যদি কয় যে এজন ক্যান্ডিডেটে কিমান পাইছে বা সেই প্ৰাৰ্থী দুজনীয়ে যি দুটা ক্যান্ডিডেট আছিল হেতে কিমান ভোট পালে উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম কাৰণ 1% ইকুৱেল 310 অলৰেডি গম পাইছো অলৰেডি আমি গম পাই গৈছো যে 1% ইকুৱেল 310 আমাক যদি কয় যে প্ৰথম ক্যান্ডিডেট যদি কিমান পাইছে 41% উলাই দিয়া ইয়াতে তোমালোকে 41 এটা পূৰণ কৰিব লাগিব যদি কয় যে আদাৰ আনটো প্ৰাৰ্থী কিমান পাইছে তো 659 এটা পূৰণ কৰি দিয়া ইয়াতে 59 এটা পূৰণ কৰি দিয়া তেতিয়া ইয়াতেও এটা 59 পূৰণ হৈ যাব ঠিক আছে তো লগে লগে তোমালোকৰ দুজন ক্যান্ডিডেটে পোৱা ভোটৰ সংখ্যাও ওলাই যাব আশা কৰো ক্লিয়াৰ ওকে ডান এটা নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এৰে কি কৈছে এৰে কৈছে আমাক in an election 25% of the total votes are invalid এটা নিৰ্বাচনৰ 25% মুঠ ভোটৰ 25% কি আছিল ইনভ্যালিড বুলি কৈছে এটা চোৱা এতে ভ্যালিড ইনভ্যালিডৰ কথা কৈছে নে নাই কৈছে তো ভ্যালিড ইনভ্যালিডৰ কথা কৈছে মানে ইয়াতে আমি প্ৰথমতে লিখিম টোটাল ভোট টোটাল তাৰ পিছত আমি কি বনাম ডায়াগ্ৰামটো বনাম
ডায়াগ্ৰাম বনাম এটা আমাক টোটেল ভোট এটা থাকিব তাৰপিছত কি আহিব টোটেল ভোটৰ পিছৰে ভ্যালিড ইনভ্যালিড আহে ন ভ্যালিড ইনভ্যালিড কেতিয়া আহিব ইয়াতে ভ্যালিডৰ কথা কৈছে ভ্যালিডটো লিখি দিয়া ইয়াতে ইনভ্যালিডটো লিখি দিয়া এতিয়া ইয়াতে আমাক কাস্টিং ভোট নট কাস্টিং লিখি কৈছে জানো কাস্টিং নট কাস্টিং কোৱা নাই তো সেইকাৰণে আমি ইয়াতে লিখাৰ কোনো প্ৰয়োজন নাই ইয়াতে কাস্টিং নট কাস্টিং লিখাৰ প্ৰয়োজন নাই অকল ভ্যালিড ইনভ্যালিড লিখিছো এটা থাকিব টোটেল হেতুক আমি ভ্যালিড ইনভ্যালিডত ভগাই দিলো তাৰপিছত কি কৈছে if the winning candidate got 60% vote 60% of the valid votes so প্ৰথম আমরা পঢ়ি আহা এটা কৈছে এটা নিৰ্বাচনৰ কথা কৈছে তাতে 25% ভোট কি ইনভ্যালিড মানে এই নিৰ্বাচনটোৰ 25% ভোট কি হ'ব ইনভ্যালিড এটা নিৰ্বাচনত যেতিয়া আমি টোটেল বুলি কওঁ টোটেল আমি কি বুলি ধৰি লওঁ সদায় টোটেল ভোট সদায় 100% তো টোটেলটো আমি ইয়াতে 100% পাম যদি এই 100% টোটেল ভোট হয় আৰু তাৰে যদি 25% ইনভ্যালিড হয় বাকিখিনি কি হ'ব বাকি 75% কি হ'ব ভ্যালিড ভোট বুজি পালা সকলোৱে যদি টোটেল টু 100% হয় আৰু তাৰে ইনভ্যালিড ভোট যদি 25% হয় তেতিয়াহলে বাকিখিনি কিমান হ'ব বাকিখিনি আমাৰ হৈ যাব ইয়াতে ভ্যালিড ভোট ঠিক আছে বাকিখিনি হৈ যাব আমাৰ ভ্যালিড ভোট তো ভ্যালিড ভোট হৈ গ'ল আমাৰ 75% এতিয়া এৰে পাছত আমি নেক্সট কি চাম নেক্সট আমি চাম if the winning candidate got 60% of the valid vote এতিয়া মানে যোনজন জয়ী হৈছে সেই জয়ী হোৱাজনে ভ্যালিড ভোটৰ 60% পাব মানে চোৱা যোনজন ক্যান্ডিডেটে জয়ী হৈছে সেই ক্যান্ডিডেট জনে আমাক এটা ডাইৰেক্ট কোৱা নাই যে জয়ী হোৱা ক্যান্ডিডেট জনে 60% ভোট পাব আমাক ডাইৰেক্ট কোৱা নাই আমাক কি কৈছে আমাক এটা লাইনটো এই লাইনটো অলপ ভালকৈ পঢ়িবা দেই if the winning candidate কি কৈছে got 60% of the vote বুলি কৈছে জানো 60% of the vote বুলি ক'ব লাগিছিল vote কিন্তু এটা এটা এডিশনাল শব্দ সোমাই দিছে ভ্যালিড এই লাইনটো এতিয়া অলপমান ভ্যালিডটো সোমাই দিয়াৰ কাৰণে লাইনটো কমপ্লিটলি চেঞ্জ হৈ গ'ল আমাক কৈছে যে জয়ী হোৱা প্ৰাৰ্থীজনে ভ্যালিড ভোটৰ 60% পাইছে মানে যিখিনি ভ্যালিড ভোট আছে তাৰে 60% পইণ্টটো বুজিলা এটা ভ্যালিড আছে কিমান ভ্যালিড আছে 75 তাৰে 60% ডিফারেন্স এটা আছে লাইনটো আমাক যদি ডাইরেক্ট কলে হয় এই ভ্যালিড শব্দটো যদি নিদিলে হেতেন তেতিয়াহলে আমি ইয়াতে ডাইরেক্টলি আমি ইয়াতে যোনজনে জিকিছে ইয়াতে এজন আহিব ন উইনাৰ ইয়াতে আমি 60% লিখিলো হেতেন এতিয়া আমাক কি কৈছে আমাক কৈছে ভ্যালিড ভোটৰ 60% তো আমি ডাইরেক্টলি ইয়াতে 60 লিখিব নোৱাৰো আমি কি কৰিব লাগিব আমি এই 75 ৰ 60 লিখিব লাগিব মানে 75% আছে ন তো 75 ৰ 60% 75 ৰ 60% কিমান হ'ব ক্যালকুলেট কৰি দিয়া 75 ইনটু 60% মানে কি 60/100 25 ৰে কাটি দিয়া 4 বাৰ 25 ৰে এটো কাটি দিব পাৰিবা 4 বাৰ এটো কাটি দিয়া 3 বাৰ 4 ৰে এটো কাটি দিয়া 15 বাৰ অৰ্থাৎ 15 3 গুণ 45% 45 আহি গ'ল ন 45 মানে ভ্যালিড আছিল 75 আৰু সেই 75 ৰ 60% হয় নে 60% অফ দা ভ্যালিড ভোট 60% of the valid votes তো সেই কাৰণে আমি ইয়াতে কম যে যোনজনে জিতিছে সেইজনে পাইছে 45% ভোট এটা এজনে যদি 45% ভোট পায় জনে কিমান পাব টোটাল ভ্যালিড ভোট কিমান চোৱা এজন যেতিয়া নিৰ্বাচনৰ কথা কোৱা হয় আমাৰ নিৰ্বাচনত ক্যান্ডিডেট বিলাকে সেইবিলাক ভোটে পায় যিবিলাক ভ্যালিড আছে 75 তাৰে 45% পালে এজনে আনজনে কিমান পাব 30% তো আনজনে পাব 30% কাৰণ ইহত দুটাক যোগ কৰিলে কিমান হ'ব লাগিব 75 যিখিনি ভ্যালিড ভোট আছে সেইখিনি গোটেই কেইজনে নাপাব জানো যিকেইজনে ক্যান্ডিডেটে পাৰ্টিসিপেট কৰিছে এটা গোটেই কেইজনে ভোট পাব এনেকুৱা নহয় যে কোনোবা এজনে পাব এজনে নাপায় এটা এইজন প্ৰাৰ্থীয়ে যদি 45 পাইছে মানে বাকিজনে বাকিখিনি পাইছে হয় না কথাটো ওকে তো এইখিনিলৈকে আমি বুজি পালো নেক্সট আমাক কি কৈছে and 15000 valid votes more than the losing candidate আমাক কি কৈছে and 15000 60% of the valid vote and 15000 valid vote if the winning candidate got 60% of the valid votes and 15,000 valid votes more than the losing candidate okay আমাক কৈছে মানে এই যোনজনে হাৰিছে বা যোনজনে জয়ী হৈছে ইহতৰ মাজৰ ভোটৰ পাৰ্থক্য কিমান আছে 15000 এই 15000 তো কাৰ সমান হ'ব এটা শতাংশত চোৱাচোন আমি যদি পাৰ্সেন্টেজত চাও 15% ৰ সমান তো 15% সমান 15000 হৈ গ'ল এনসার আহি গ'ল তো এৰে পৰা তোমালোকে ডাইৰেক্টলি 1% ইকুৱেল 1000 বুলি কৈ দিব পাৰিবা 1% ইকুৱেল 1000 হলে আমি এতে কি ক'ব পাৰিম আমি ক'ব পাৰিম ফাইন্ড দ্য টোটাল নাম্বাৰ অফ ভ্যালিড ভোটস আমাক কৈছে টোটাল নাম্বাৰ অফ ভ্যালিড ভোটস কিমান তো টোটাল নাম্বাৰ অফ ভ্যালিড ভোটস আমি উলিয়াবলে হলে আমি কি কৰিব লাগিব 100% উলিয়াব লাগিব তো দুয়োফালে এটা 100 মাল্টিপ্লাই কৰি দিয়া কিমান আহি যাব আনসাৰ 10000 আমাৰ আনসাৰ আহি যাব ঠিক আছে 3 এটা শূন্য 1 লাখ হয় ন 1 লাখ আহি ঠিক আছে 1 লাখ হৈ গ'ল আমাৰ টোটাল ভোটস আমাৰ ইয়াতে কারেক্ট আনসার আহি গ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চন এইটো এৰে কি কৈছে ইন এন ইলেকশন देयर आर 3 contestants তিনিজন contestants আছে A B and C নেক্সট আমাক কি কৈছে A got 35% of total votes and B got
54% অফ দা চোৱা আমাক ইয়াতে তিনিজন মানুহৰ কথা কৈছে A আছে B আছে C আছে আৰু ইহঁতৰ ওপৰত কি থাকিব টোটেল ভোটস ন টোটেল ভোটস সদায় থাকিব ন টোটেল ভোটস নোহোৱাকে কেনেকৈ হ'ব টোটেল ভোটস ইম্পৰ্টেন্ট বস্তু তো ইয়াতে আমি কৈ দিলো এইটো আছে টোটেল ভোট টোটেল আৰু টোটেল ভোটসটোক আমি কি বুলি কওঁ 100% এইটো হৈ গ'ল 100% এতিয়া আমাক নেক্সট কৈছে যে A নামৰ ক্যান্ডিডেট জনে গট 35% অফ দা টোটেল ভোট মানে টোটেল ভোট আছে 100 তাৰে 35% কোনে পাব A পাব A এর তো গম পাই গ'ল নেক্সট আমাক কি কৈছে and B got 54% of the remaining votes সরি শব্দবিলাকৰ মিনিং বিলাক চাই যাব লাগিব B এ কিমান পাইছে এই যে ৰৈ গ'ল চোৱা A পালে 35 মানে কিমান ৰৈ আছে এতিয়া কিমান ৰৈ গৈছে কিমান 65% আৰু এই 65 যে ৰৈ গৈছে এই 65 ৰৈ যোৱাখিনিৰ 54% পাইছে B এ মানে 65 ৰ 54% বুজি পালা এতিয়া এইখিনি সলভ কৰিলে কিমান হ'ব 65 into 54/100 ওকে এইখিনি সলভ কৰিবলৈ গ'লে আমি দেখিম 5 ৰে এইটো কাটিলে 20 বাৰ 5 ৰে এইটো কাটিলে 13 5 গুণ 65 তাৰপিছত আকৌ কিহেৰে যাব 2 4 ৰে যাব জানো না যাব 2 ৰে কাটি দিয়া এইটো 10 বাৰ দিয়া 2 ৰে এইটো কাটিলে আমাৰ যাব 27 27 বাৰ কোন আৰু যাব জানো আৰু তো নাযায় তো আলটিমেটলি আমি গম পালো এনসারটো দশমিকত আহিব দশমিকত আমি ওলাব গলে B got 54% of the remaining votes ঠিক আছে B এ 54% পাইছে ৰৈ যোৱা ভোট খিনি তো আমি ইয়াতে এনসার আৰু কিবা দিছে নেকি আমাক C got ইমান votes by how many votes ওকে তো আমি ইয়াৰ পৰা কি কৰিব পাৰিম ইয়াতে যদি আমি দশমিকত উলিয়াবলৈ যাওঁ আমি ইয়াতে দেখিম 27 আৰু 13 পূৰণ কৰিলে কি হ'ব 27 3 গুণ কি হ'ব 25 3 গুণ 75 আৰু 2 3 গুণ 81 ৰ ইয়াতে আহি গ'ল 1 8 এটা থাকি গ'ল 27 7 8 15 350 35.1% তো B এ পালে কিমান 35.1% ইয়াতে অকণমান তোমালোকে অকণমান ভালকৈ চাব লাগিব দেই ভালকে মানে কি চাব লাগিব ইয়াতে ক্যালকুলেশনখিনি তোমালোকে চাই ল'বা যে টোটেল ভোট আছিলে 100% তাৰে A নামৰ প্ৰাৰ্থীজনে আমাক কৈছে 35% পাব তাৰপিছত কৈছে B এ কিমান পাইছে 54% কিন্তু ডাইৰেক্টলি 54 ৰ কথা কোৱা নাই 54% কিহৰ অফ দা ৰিমেইনিং ভোট মানে যিখিনি ৰৈ গৈছিলে সেই ৰৈ যোৱা 54% নেক্সট আমাক কৈছে C got 5382 এটা চোৱা C এ কিমান ভোট পাইছে বুলি কৈছে 5382 কিন্তু আমি যদি ইয়াতে পার্সেন্টেজত চাও পার্সেন্টেজত চালে তোমালোকে দেখিবা A পাইছে 35 B এ পাইছে 35.1 ইহঁতে যোগ কৰিলে কিমান হ'ল 70.1% এইখিনিয়ে জানো ভোট নহয় আৰু আছে সেই বাকিখিনি কোনে পালে তো বাকিখিনি পার্সেন্টেজত যদি চাও ন বাকিখিনি পাইছে C এ আৰু C এ যদি পার্সেন্টেজত আমি উলিয়াবলৈ যাও আমি তেতিয়াহলে দেখিম C এ পার্সেন্টেজৰ ভোট কিমান পাব 100%ৰ পৰা তোমালোকে 35% বিয়োগ কৰি দিয়া তাৰ পিছত 35.1% বিয়োগ কৰি দিয়া তো হেতু ইয়াতে আহিব आंसर ওকে এই দুটা তোমালোকে যোগ কৰি পেলাই ইয়াতে ইয়াৰ পৰা বিয়োগ কৰিব লাগিব 100 ৰ পৰা আৰু বিয়োগ কৰিলে দেখিবা 35 2 গুণ 70 আছে 30 থাকিব 30 ৰ পৰা 1 গুছি গলে 29.9% তো 29.9% পাব C এ তো C এ কিমান ভোট পাইছে C এ পাইছে 29.9% ক্লিয়াৰ আশা কৰো ক্লিয়াৰ সকলোৰে বুজি পালা যে C এ কিমান ভোট পাইছে C এ পাইছে 29.9% এতিয়া আমি এইখিনি কৰিলো পার্সেন্টেজ আৰু এইখিনি হৈছে সকলোতকৈ ইম্পৰ্টেন্ট কাম যোনে এইখিনিলৈকে কৰিব পাৰিছে সিহঁতৰ কাৰণে এই কুৱেশ্যনটো টান হৈ নাথাকে কুৱেশ্যনটো লাহে লাহে ইজি হৈ পৰিব এৰে কি কৈছে C got 1000 ভোট বুলিও কৈছে C এ কিমানটা ভোট পাব অৰ্থাৎ এই যিকেইটা ভোটৰ কথা কৈছে এটা কাৰ সমান হ'ব এইকেইটা হ'ব 29.9% ৰ সমান ইয়াৰে পৰা আমি লিখিম 5382 এইখিনি পার্সেন্টেজ সমান এইটোৰ সমান ওকে এতিয়া এইটোৰ পৰা আমি ক্যালকুলেট কৰি উলিয়াব লাগে 1% ইকুৱেল কিমান হ'ব 1% ইকুৱেল হ'ব 5382 ডিভাইডেড বাই 29.9 হ'ব 0.9 মই নিলিখি পেলাই কি কৰিলো দশমিকটো উঠাই দিলো তো ওপৰত এটা 0 আহি যাব তলত যদি দশমিক উঠাই দিও ওপৰত এটা 0 আহি যাব এতিয়া এইখিনি হ'ল 1% ৰ ভ্যালু নেক্সট আমাক কি সুধিছে বাই হাউ মেনি ভোটস ডিড দা উইনাৰ উইন বাই হিজ ক্লোজ কন্টেস্ট ওকে আমাক কৈছে যিজনে জয়ী হৈছে কিমান ভোটত জয়ী হৈছে ইয়াতে তোমালোকে দেখিবা জয়ী হোৱা ক্যান্ডিডেট জনে হৈছে 0.1% জিতিছে সো এজনে পাইছে 35 এজনে পাইছে 35.1 মানে 0.1% জয়ী হৈছে তো আমি ইয়াতে आंसर কি উলিয়াব লাগে আমি উলিয়াব লাগে 0.1% ভ্যালু আমি 1% উলিয়াব নালাগে 1% উলিয়াব নালাগে আমি উলিয়াব কি লাগে 0.1% আৰু 0.1% উলিওৱাৰ অৰ্থটো হৈছে তোমালোকে এইটোক যদি 1% ন একক যদি 10 ৰে হৰণ কৰিলে কি আহিব 0.1 আহিব ঠিক তেনেদৰে এইটোকো তোমালোকে 10 ৰে হৰণ কৰি দিয়া দ্যাটস ইট এতিয়া এইখিনি 0 0 কাট খাই গ'ল এইখিনি তোমালোকে উলাই দিয়া
0.1%, তো তোমালোকৰ এনসাৰটো কাৰেক্ট এনসাৰটো ওলাই আহিব ঠিক আছে 299 এইটো তোমালোকে ক্যালকুলেট কৰিলে কাৰেক্ট এনসাৰ পাই যাবা ওকে তো আমাৰ ফাইনালি তোমালোকৰ এইখিনি ক্যালকুলেশন কৰিব লগা থাকিব তোমালোকৰ হোমৱৰ্ক থাকিল এক্সামত তোমালোকে হয়তো অকমান অপচনৰ হিন্ট ল'ব পাৰিবা ইয়াতে কিন্তু তোমালোকে ধুনীয়াকৈ হৰণ কৰি চালেহে এনসাৰটো আহিব তো 0.1% ভোটত কি হৈছে জিকিছে আৰু সেইটো আমাক ইয়াতে উলিয়াব দিছে নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে নেক্সট কোৱেশ্চনত কি কৈছে চোৱা খতম তো ইয়াতে আমাৰ যেটো ইলেকশন বেসড কোৱেশ্চন আছিল সেইখিনি কমপ্লিট হ'ল ইলেকশন বেসড কোৱেশ্চন আশা কৰো সকলোৱে বুজি পালা এতিয়া আজিৰ দিনত মই কৈছিলো যে আজি আমাৰ বেলেগ চেপ্টাৰ এটা আছে নিশ্চয় আমাৰ সেই চেপ্টাৰটো আজি আৰম্ভ হ'ব নেক্সট ক্লাস যেটো আছিল আজিৰ ক্লাস আছিল এইটো নেক্সট ক্লাস মানে লাষ্ট ক্লাসত দেখাইছো তো আজি আমি আলোচনা কৰিম একত্ৰিশ মে আমাৰ মেইনলি থাকিব ক্যালেন্ডাৰ ক্লক আৰু কোডিং ডিকোডিং এই তিনিটা চেপ্টাৰ আলোচনা কৰিম সো বেছি টাইম নালাগে বাৰু তোমালোকে জাস্ট গোটেইখিনি বস্তু ভালদৰে নোটস ডাউন কৰিব লাগে কিবা ডাউটস থাকিলে কমেন্ট বক্সত জনাবা আৰু লগতে মোৰ টেলিগ্ৰাম চেনেলতো তোমালোকে মোক কন্টাক্ট কৰিব পাৰিবা যিকোনো ধৰণৰ ডাউটস নহওক তোমালোকে মোক পাৰ্সোনালি মেসেজ কৰিব পাৰিবা মেথছ বাই নিৰ্মল স্যাৰ বুলি তোমালোকে টেলিগ্ৰামত পাই যাবা সাৰ্চ কৰিলে হ'ল আৰু তাত তোমালোকৰ ডাউটস বিলাক জনাই দিলে হ'ল বাকি স্টাৰ্ট কৰিছো আজিৰ এই ক্লাসটো আমাৰ ক্যালেন্ডাৰৰ হৈতে তো ক্যালেন্ডাৰ বুলি ক'লে কি হয় ক্যালেন্ডাৰ বুলি কোৱাৰ লগে লগে সকলোৱে অকমান আইডিয়া আছে যে এক্সামৰ আমাৰ ডেট কিছুমান দি দিয়ে যে আজি সোমবাৰ কালি কি বাৰ হ'ব 2005 চনৰ 10 জানুৱাৰী কি বাৰ আছিল তো এনেকুৱা ধৰণৰ আমাক কিছুমান কোৱেশ্চন দিয়ে আৰু এই কোৱেশ্চন বিলাক সলভ কৰাটো আমাৰ অকমান হলো টাইম কনজিউমিং হয় বা বুজি পোৱাৰ অসুবিধা হয় তো আজিৰ পৰা আৰু অসুবিধা নহয় বা এক্সামত আহিলে আমি নিশ্চয় কৰিব পাৰিম প্ৰথমতে এই ক্যালেন্ডাৰৰ কোৱেশ্চন সলভ কৰাৰ আগত তোমালোকে কিছুমান কোড জানিব লাগিব কোড 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 আৰু এই কোড যিকেইটা আছে গোটেইকেইটা মনত থাকিলে তোমালোকে কোড কেইটা জানিলেহে তোমালোকে এই চেপ্টাৰটোৰ কোৱেশ্চন বিলাক সলভ কৰিব পাৰিবা তো সেই কাৰণে এনেকুৱা নহয় যে কোড কেইটা মনত নাৰাখো মনত ৰাখিবই লাগিব মই বাৰু মুখস্থ কৰাই দিম চিন্তা কৰিব লগা নাই ফাৰ্স্ট কোডটো হৈছে সোমবাৰৰ কাৰণে কি লিখিবা মানডে তাৰপিছত লিখিব লাগে টিউজডেৰ কাৰণে কি লিখিবা ওয়েডনেসডেৰ কাৰণে কি লিখিবা থাৰ্সডেৰ কাৰণে কি লিখিবা ফ্ৰাইডেৰ কাৰণে কি লিখিবা তো এনেকুৱা আমি গোটেই কেইটাৰ ফ্ৰাইডে স্যাটাৰডে আৰু সানডে ঠিক আছে এই যিকেইটা বাৰ আছে গোটেইকেইটা বাৰৰ কাৰণে কি হ'ব গোটেইকেইটা বাৰৰ কাৰণে এটা এটা কোড ল্যাঙ্গুৱেজ আছে তো কোডটো কেনেকুৱা সোমবাৰৰ কাৰণে মনত ৰাখিবা 1 মঙ্গলবাৰৰ কাৰণে 2 বুধবাৰৰ কাৰণে 3 বহুত টান ন বহুত টান লাগিছে সকলোৰে একদম লাগা নাই খুব ইজি হয় এইখিনি তো আমি গোটেইকেইটা বাৰৰ কাৰণে এটা এটা কোড মনত ৰাখিম 0 অৰ 7 কিন্তু সানডেৰ কাৰণে মনত ৰাখিবা আইদাৰ 0 নহলে 7 শূন্য বুলিও ক'ব পাৰি 7 বুলিও ক'ব পাৰি এইটো হৈছে আমাৰ বাৰ কেইটাৰ কোড বাৰৰ কোড মনত ৰখাৰ পিছত নেক্সট তোমালোকে মনত ৰাখিবা মাহৰ কোড মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ ঠিক আছে এইকেইটা আছে মাহ প্ৰথমতে আমাৰ যিকেইটা বাৰ আছে সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু ৰবিবাৰ এই বাৰ কেইটাৰ কোড জানিব লাগিব আৰু এইটো খুব সিম্পল হয় আমি সোমবাৰৰ পৰা আৰম্ভ হোৱা বুলি ধৰিলে হয় আমি ধৰি লওঁ যে আমাৰ সপ্তাহৰ বাৰ কেইটাৰ আৰম্ভণি হৈছে সোমবাৰ তো সোমবাৰটোক আমি 1 বুলি কওঁ মঙ্গলবাৰটোক আমি 2 বুলি কওঁ ঠিক তেনেদৰে আমি ৰবিবাৰটো একদম লাষ্টৰ 7 বুলি কওঁ নহলে 0 বুলি কওঁ কাৰণ 7তকৈ বেছি নাহে 7ৰ পাছত কোন আহে 7ৰ বছৰ বেলেগ নাই আৰু সোমবাৰে আহিব হয় নে ৰিপিট হয় ন বাৰ বিলাক কি হয় ৰিপিট হয় 7 দিনৰ পাছত তো সেইকাৰণে 7ৰ আমাৰ খতম হৈ যায় এতিয়া তোমালোকে ভাবি আছা যে ইয়াতে 0 কিয় দিলো 7টো দিব পাৰিলো 6ৰ পিছত 7 কিন্তু 7 দিলে কি হয় জানানে এই সাইকেলটো কমপ্লিট নহয় মানে কি ক'ব বিচাৰিছো অলপ কনফিউজন হৈ আছে কথাটো এনেকুৱা যিহেতুকে বাৰ বিলাক ৰিপিট হয় নে নাই বাৰ বিলাক ৰিপিট হয় তো আমি সানডেটোক আমি দুটা বুলি বুজাব পাৰো সানডেটো কি হয় 7 বুলি ক'ব পাৰা 0 বুলি ক'ব পাৰা 0 বুলি ক'লে কি হ'ব যদি আমি সানডেটো 0 বুলি কওঁ 0ৰ পাছত কোন আহে 1 আহে আৰু 1 মানে কি সোমবাৰ মিলি গ'ল নে নাই মানে এটা ঘূৰণীয়া সাৰ্কেল টাইপৰ বনি গ'ল নে নাই আমি সানডেটো যদি 7 বুলি কৈ থাও আমি 7 আৰু 1ৰ মাজৰ কানেকশনটো বিচাৰি নাপাও 7 আৰু 1ৰ কি কানেকশন আছে 7ৰ পাছত 1 কিয় আহিব 8 হে আহিব লাগিছিলে 7ৰ পাছত 8 কিয় নাহিল সেইকাৰণে আমি সানডেটো দুটা নাম দিও এটা হৈছে 0 এটা হৈছে 7 তেতিয়া হলে আমাৰ কি হয় সুবিধা হয় এই সাইকেলটো মেইনটেইন কৰা নেক্সট আমাৰ আছে মাহৰ কাৰণে তো মাহৰ কোড কিটা মনত ৰাখিবা প্ৰথমতে মাহৰ কোড মনত ৰখাৰ টেকনিকটো হৈছে তোমালোকে 033 033 033 দেন তোমালোকে মনত ৰাখিবা শেষৰ তিনিটা প্ৰথম তিনিটা হৈছে 033 শেষৰ তিনিটা হৈছে 035 033 035 তাৰ পিছত মনত ৰাখিবা 614 614
আৰু 625 এতিয়া এইটোক তোমালোকে যেনেকৈ মনত ৰখা এনেকুৱা কোনো কথা নাই যে মই কৈ কৈছো তেনেকে মনত ৰাখিবা তোমালোকে সিৰিয়েলও মনত ৰাখিব পাৰিবা 033 614 625 035 আৰু এনেকৈ মনত ৰাখিব পাৰিবা যে 033 035 প্ৰথম তিনিটা 033 শেষৰ তিনিটা হৈছে 035 মাজত আহিব 614 625 ঠিক আছে এইকেইটা হৈছে মাহৰ কোড মাহৰ কাৰণে কোড ল্যাঙ্গুৱেজ আৰু মনত নৰখাকৈ কিন্তু এক্সামত নহব দেই এক্সামত একো কৰিব নোৱাৰিবা যদি মনত ৰাখিব নোৱাৰা এইকেইটা নেক্সট তোমালোকে মনত ৰাখিব লাগিব সেঞ্চুৰী কোড সেঞ্চুৰী তো সেঞ্চুৰীৰ কাৰণে এনেকুৱা 16ৰ কাৰণে কোড আহিব 6 17ৰ কাৰণে আহিব 4 ঠিক আছে 18ৰ কাৰণে আহিব আমাৰ ইয়াতে 2 দেন তোমালোকে 19ৰ কাৰণে লিখিব লাগিব 0 আৰু 2000ৰ কাৰণে আহিব 6 2000ৰ পাছত 21ৰ কাৰণে আহিব কিমান 4 তো ইয়াতে তোমালোকে দেখিবা 1600 চনত কোড আছিলে কিমান 6 1700 চনত মানে 100 বছৰৰ গ্যাপ আছে ইয়াতে 1600 1700 1800 1900 2000 2100 2200 এনেকে আহিব 1600 চনত ইয়াতে 6 আছিলে ন 1600 চনত 6 এটা থাকে তো ইয়াতেও 6 আহিছে 1700 চনত 4 1800 চনত 2 মানে ইয়াতে 2 2 কো কমি কমি আহি আছে 6 4 2 0 আকৌ 6 মানে আমাৰ সেঞ্চুৰী কোড আৰম্ভ হয় 6 পৰা সেঞ্চুৰী কোড এই শতিকা বুলি যে কও শতিকা কোড বিলাক আৰম্ভ হয় আমাৰ 1600 বা 6 পৰা আৰম্ভ হয় বুলি মনত ৰাখিবা 6 আৰু তাৰ পৰা কমি কমি আহিব আৰু যেতিয়া 0 হ'ব সেইটো আকৌ 6 হৈ যাব এতিয়া চোৱা 1600 চনত 6 আছিলে দেন 1700 চনত কি হ'ব 4 হ'ব 1800 চনত 2 হ'ব 1900 চনত কি হ'ব 0 হ'ব 2000 চনত 6 হ'ব আৰু 2100 চনত কি হ'ব 4 হ'ব এতিয়া এইখন স্লাইডত যিমানখিনি বস্তু আছে মই আশা কৰো সকলোৱে লিখি ললা সকলোৰে লিখা হৈ গৈছে এইখিনি খুব ইম্পৰ্টেন্ট হয় এটা নেক্সট আহিছে আমাৰ কোৱেশ্চনৰ ফালে আৰু লগতে তোমালোকে এটা ফৰ্মুলাও ইয়াতে লিখিব পাৰিবা ফৰ্মুলা এটা লিখি থব পাৰিবা ফৰ্মুলাটো হৈছে ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার প্লাস সেঞ্চুরি কোড ডিভাইডেড বাই 7 এইটো হৈছে এটা ফৰ্মুলা ঠিক আছে খুব ইম্পৰ্টেন্ট ফৰ্মুলা হয় এক্সামত আমাৰ কামত আহিব কোৱেশ্চন সলভ কৰিবলৈ এই ফৰ্মুলাটো কেনেকৈ কাম কৰে প্ৰথমতে ডেট আহিব তাৰপিছত মান্থ তাৰপিছত ইয়াৰ দিন মাহ বছৰ লিপ বৰ্ষ আৰু লগতে সেঞ্চুৰী কোড এটা লিপ বৰ্ষ কি হয় লিপ বৰ্ষ হৈছে সেইকেইটা বৰ্ষ য'ত ফেব্ৰুৱাৰী মাহৰ 28 দিন নাথাকি 29 দিন থাকে তোমালোকে দেখিছা চাগে ফেব্ৰুৱাৰী মাহত কি হয় মাজে মাজে 29 দিন এটা আহে 29 তাৰিখ থাকে আৰু সেই 29 তাৰিখ থাকিলে সেইটো বছৰক আমি কি বুলি কওঁ লিপ বৰ্ষ বুলি কওঁ আৰু সেই লিপ বৰ্ষ যে সাধাৰণতে 4 বছৰৰ মূৰে মূৰে ৰিপিট হয় 4 বছৰৰ মূৰতহে লিপ বৰ্ষ এটা আমাৰ আহে এতিয়া আহিছো কোৱেশ্চনৰ ফালে তো এক্সামৰ পইণ্ট অফ ভিউৰে যি কোৱেশ্চন আহিব পাৰে এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন আগতে আহি গৈছে আৰু যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব বুলি সম্ভাৱনা আছে তো অকল সেইকেইটা কোৱেশ্চন আমি ডাইৰেক্ট আলোচনা কৰিম কাৰণ ৰিজনিং এটা এনেকুৱা চেপ্টাৰ ৰিজনিং টপিকটো এটা এনেকুৱা যিটোক আমি ভালদৰে ফোকাস কৰিলে আমাৰ বহুত টাইম নালাগে এটা আমাক কৈছে ইফ টুডে ইজ মানডে হোৱাট উইল বি দ্য ডে আফটাৰ 83 ডেজ চোৱা এইটো কোৱেশ্চনত কি কৈছে যদি আজি সোমবাৰ হয় তেলে আজিৰ পৰা 83 দিন পাছত কি বাৰ হ'ব আজিৰ পৰা 83 দিন পাছত কি বাৰ হ'ব তো এইটো যদি আমি আনসাৰ দিব লাগে আমি কি কৰিব লাগে এনে চোৱা দে এই ক্যালেন্ডাৰ চেপ্টাৰটোৰ মাত্ৰ 3টা কোৱেশ্চন এক্সামত আহে এইটো হৈছে 1 নম্বৰ কোৱেশ্চন এইটো হৈছে 2 নম্বৰ এইটো বাৰু একদম বেসিক লেভেলৰ কোৱেশ্চন বাৰু যিয়ে নহওক তো এইটো হৈছে 1 নম্বৰ কোৱেশ্চন তাৰপিছত আৰু মই দুটা কোৱেশ্চন কৰাম সেই দুটা কোৱেশ্চন তোমালোকে ভালদৰে চাব লাগে তাৰ বাহিৰে কোৱেশ্চন নাহে কিন্তু টোটেল ক্যালেন্ডাৰ চেপ্টাৰটোৰ মাত্ৰ 3টা কোৱেশ্চন আছে বাৰ কৈছো 3টা কোৱেশ্চন আছে তিনিটা কোৱেশ্চন ভালদৰে চাই যোৱা এক্সামত তাৰ বাহিৰত কোৱেশ্চন নাহে প্ৰথম কোৱেশ্চনত আমাক কি কৈছে ইফ টুডে ইজ মানডে যদি আজি সোমবাৰ হয় আজিৰ পৰা 83 দিন পাছত কি বাৰ হ'ব আমি কি কৰিব লাগে এনেকুৱা কোৱেশ্চনত যিটো আমাক কৈছে যে আজিৰ পৰা ইমান দিন পাছত সেই দিনটোক তোমালোকে 7 ৰে হৰণ কৰিব লাগে 83 দিন বুলি কৈছে তো 83 ক তোমালোকে 7 ৰে হৰণ কৰি দিয়া 83 ক 7 ৰে হৰণ কৰি দিয়া আৰু হৰণ কৰি পেলাই তোমালোকে ইয়াতে ৰিমাইন্ডাৰটো উলিয়াব লাগে ৰিমাইন্ডাৰ সদায় মনত ৰাখিবা এই যিটো চেপ্টাৰ আছে ক্যালেন্ডাৰ ইয়াতে ম্যাক্সিমাম ক্যালকুলেশন ম্যাক্সিমাম মানে যেতিয়াই কোনোবা এটা বস্তু তোমালোকে 7 ৰে হৰণ কৰিবা এটা লাইন লিখি থৈ দিয়া নোট বুলি যে ক্যালেন্ডাৰ চেপ্টাৰটো যদি কাৰোবা 7 ৰে হৰণ কৰিছো ক্যালেন্ডাৰ চেপ্টাৰটো যদি কাৰোবা 7 ৰে হৰণ কৰিছো তেতিয়া সদায় আমি ভাগে উলিয়াব লাগে ৰিমাইন্ডাৰ আমি ৰিমাইন্ডাৰ অবিহনে একো কৰিব নোৱাৰো তো আমি 7 ৰে এইটো 83 টো কি কৰিছো ডিভাইড কৰিছো আৰু 7 ৰে 83 যদি ডিভাইড কৰা হয় কিমান আহিব ৰিমাইন্ডাৰ কিমান আহিব ভাগে তো ভাগে কি আহিব
ভাগশেষ আমাৰ আহিব 7 ডিভাইড কৰিলে দেখিবা 11 7 গুণ 77 অৰ্থাৎ 3 6 থাকি যাব তো 6 এটা আমাৰ ইয়াতে ৰিমাইন্ডাৰ আহিব আৰু যেটো ৰিমাইন্ডাৰ আহিছে 6 এইটো ৰিমাইন্ডাৰৰ ওপৰত বেস কৰি পেলাই আমি ইয়াতে ক'ব পাৰিম যে এইটো 6 টো যেটা ৰিমাইন্ডাৰ আহিছে আমি খুব ধুনিয়াকৈ ক'ব পাৰিম যে ইয়াতে আমাৰ টোটাল কিমান কি বাৰ হ'ব কেনেকৈ কম চোৱা ইয়াতে ভাগশেষ আহিছে 6 ইয়াৰে মিনিংটো হৈছে ইয়াৰে কোনটো 6 বুজাই আছে 6 বুজাইছে স্যাটাৰডে হয়নে নাই সো মই কৈছিল আমি নাম্বাৰৰ পৰা ডাইৰেক্টলি 12 লৈকে শিফট কৰিব পাৰো আমি ডাইৰেক্ট 12 ৰ পৰা আমি নাম্বাৰলৈকেও সুইচ কৰিব পাৰো আমি যিকোনো এটা বস্তু আমি প্ৰথমতে 12 ৰ পৰা নাম্বাৰত লৈ যাব পাৰিম আমি ইচ্ছা কৰিলে হেতু নাম্বাৰৰ পৰা 12 লৈকেও কনভাৰ্ট কৰিব পাৰিম এটা ইয়াতে আমাক কৈছে ইয়াতে আমি যেতিয়া এটা 83 আমি যেতিয়া 7 ৰে হৰণ কৰিলো ৰিমাইন্ডাৰ আহিছে 6 এইটোৱে আমাক ক'ব যে কি বাৰ হ'ব অৰ্থাৎ কি বাৰ হ'ব বাৰ হৈ যাব এটো স্যাটাৰডে ঠিক আছে তো স্যাটাৰডে আমাৰ आंसर আহি গল যদি সরি দে সো সরি একদম ভুল হৈ আছে দে কথাখিনি খেলিমেলি হৈ আছে ওকে মই আকৌ এবাৰ কৈ আছো আমাক যদি এনেকুৱা কোৱেশ্চন দে যে ইফ টুডে ইজ মানডে যদি আজি যদি সোমবাৰ হয় what will be the day after 83 days আজিৰ পৰা 83 দিন পাছত কি বাৰ হ'ব যদি এনেকুৱা কোৱেশ্চন দিয়ে প্ৰথম স্টেপটো হৈছে আমাক যিমান কেইটা দিন পাছত বুলি কৈছে হেতু আমি 7 ৰে হৰণ কৰিম দেন আমি কি কৰিম ভাগশেষটো উলাই লম ভাগশেষটো উলোৱা পাছত এটা 6 ভাগশেষ আহিছে দেন তোমালোকে চাবা আজি কি বাৰ আছিল আজি কি বাৰ বুলি কৈছে সোমবাৰ তো সোমবাৰৰ লগত 6 এটা যোগ কৰি দিয়া সোমবাৰৰ লগত 6 এটা যোগ কৰি দিয়া কেনেকৈ যোগ কৰিম সোমবাৰৰ লগত 6 সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ বুজিলে না কেনেকৈ কৰিছো 6 এটা যোগ কৰিছো সোম মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি ৰবিবাৰ অৰ্থাৎ 6 যোগ কৰোতে আমাৰ কি আহিছে সানডে তো কারেক্ট आंसर আহি গল সানডে এইটো হৈছে আমাৰ এপ্ৰোচ এইটো হৈছে আমাৰ টেকনিক ঠিক আছে বাকি এটো 6 মানে যে সোমবাৰ আহিব হেতু অলপ বেলেগ টেকনিক ঠিক আছে 6 মানে শনিবাৰ যে আহিব হেতু বেলেগ হেতু মই কৈছো নেক্সট কোৱেশ্চনত তো বৰ্তমানৰ কাৰণে আমাৰ এক্সামৰ আহিব লগিয়া একদম প্ৰথম কোৱেশ্চনটো হৈছে এইটো যত আমাক কয় যে আজি ইমান বাৰ তেতিয়ালে ইমান দিন পাছত কি বাৰ হ'ব আজি যদি ইমান বাৰ আজিৰ পৰা ইমান দিন পাছত কি বাৰ হ'ব তো আমি কি কৰিব লাগে সেই দিনটো 7 ৰে হৰণ কৰি যেটো ভাগশেষ আছে সেই ভাগশেষটো ইয়াতে যোগ কৰি দিব লাগে অৰ্থাৎ সোমবাৰৰ লগত যোগ দ্যাটস ইট এটা নেক্সট কোৱেশ্চনটো আছে is 1934 and 1700 is a leap year মানে ইয়াতে কৈছে এইটো বছৰ লিপ বৰ্ষ হয়নে আৰু এইটো বছৰ লিপ বৰ্ষ হয়নে নাই তো লিপ বৰ্ষ এটা বৰ্ষ এটা বছৰ এটা লিপ বৰ্ষ হয়নে নাই হেতু পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিব লাগে আমি সেই সংখ্যাটোৰ শেষৰ অংক দুটা সেই সনটোৰ ইৰাৰে যদি চোৱা ইয়াৰে যদি সনটো চোৱা এইটো 1934 চৰ আমি শেষৰ অংক দুটা যদি চাও ইয়াতে আছে 34 তো শেষৰ অংক দুটা তোমালোকে 4 ৰে হৰণ কৰিব লাগে এটা বছৰ এটা যিকোনো ডেট এটা যিকোনো এটা বছৰ এটা লিপ বৰ্ষ হয়নে নাই পৰীক্ষা কৰাৰ কাৰণে শেষৰ অংক দুটাক 4 ৰে হৰণ কৰিব লাগে যদি হৰণ গৈছে তেতিয়া হলে লিপ বৰ্ষ হয় যদি হৰণ যোৱা নাই লিপ বৰ্ষ নহয় এটা 4 ৰে হৰণ কৰিলে দেখিবা 4 ৰে 34 হৰণ নেযায় আৰু 4 8 গুণ কি 32 হৰণ যোৱা নাই মানে 1934 চনটো লিপ বৰ্ষ নহয় এইটো লিপ বৰ্ষ নহয় ঠিক আছে এটা কথাটো হল কি 1934 চনটো লিপ বৰ্ষ হয়নে না আমি কেনেকৈ ট্ৰাই কৰিলো আমি 4 সংখ্যাটোৰে শেষৰ অংক দুটা হৰণ কৰিছো এটা এই প্ৰসেসটো আমাৰ প্ৰতিটো বছৰৰ ক্ষেত্ৰতে প্ৰযোজ্য যদি মই তোমালোকক কৈ দিও ইয়াতে 2003 এইটোতো তোমালোকে কি কৰিবা শেষৰ অংক দুটা 4 ৰে হৰণ কৰিলে হয় ঠিক আছে যদি মই ইয়াতে কৈ দিও 2000 সাপোজ ইয়াতে কৈ দিলো 91 ইয়াতে কি কৰিবা শেষৰ অংক দুটা 4 ৰে হৰণ কৰিবা এইটো হৈছে আমাৰ টেকনিক লিপ বৰ্ষ হয় নে নাই পৰীক্ষা কৰা কিন্তু ইয়াৰে যদি 1700 টো চোৱা ন ইয়াতে অকমান ডিফাৰেন্ট ইয়াতে কি আছে ইয়াৰে শেষৰ অংক দুটা শূন্য যিবিলাক এনেকুৱা সন আছে যৰ শেষৰ অংক দুটা শূন্য যিবিলাক এনেকুৱা সন আছে যৰ শেষৰ অংক দুটা শূন্য এনেকুৱা শতিকা বিলাকক লিপ বৰ্ষ হয় নে নাই পৰীক্ষা কৰাৰ কাৰণে শেষৰ অংক দুটা 4 ৰে হৰণ কৰিলে নহব শেষৰ অংক দুটা 4 ৰে হৰণ কৰিলে একদম নহব আমি কি কৰিব লাগে আমি এই গোটেই সনটোকে গোটেই যেটো সন আছে গোটেই সনটোকে আমি 400 ৰে হৰণ কৰিব লাগে 400 বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা যে আমি শেষৰ অংক দুটা নহয় বা আগৰ অংক দুটা প্ৰথম অংক দুটা 4 ৰে হৰণ কৰিব লাগে অৰ্থাৎ 19ক তোমালোকে 4 ৰে হৰণ কৰিলে গম পাই যাবা যে 1900 টো লিপ বৰ্ষ হয়নে নাই এটা কিয় কলো মই 19ক 4 ৰে কাৰণ চোৱা মই যদি 1700 চনটো মই যদি 400 ৰে হৰণ কৰি দিও তেতিয়ালে এনেকুৱা নহব জানো শূন্য দুটা ডাইৰেক্টলি কাট খাই যাব যাবনে শূন্য দুটা কাট খাই যাব তো সেইকাৰণে আমি এনেকৈ মনত ৰাখিব পাৰো যিকেইটা সনত শেষৰ অংক দুটা শূন্য তেনেকুৱা সন বিলাকৰ প্ৰথম অংক দুটা 4 ৰে হৰণ কৰিব লাগে তেনেকৈ মনত ৰাখিলে একো প্ৰবলেম নাই ৰুলটো একেই অলমোস্ট সিমিলার
আমি মনত ৰাখিম যদি এনেকুৱা 1934 2003 2091 তেনেকুৱা চনবিলাকৰ ক্ষেত্ৰত লিপ বৰ্ষ হয় নে নাই পৰীক্ষা কৰাৰ কাৰণে 4ৰে শেষৰ অংক দুটা হৰণ কৰিব লাগে কিন্তু যিবিলাক সেঞ্চুৰী কোড আছে সিহঁতক 4ৰে হৰণ সিহঁতৰ কি কৰিব লাগে শেষৰ অংক দুটাৰ প্ৰয়োজন নাই প্ৰথম অংক দুটাক 4ৰে হৰণ কৰিব লাগে যিহেতুকে শেষৰ অংক দুটা শূন্য আছে এইটো হৈছে লিপ বৰ্ষৰ কনসেপ্ট বা লিপ বৰ্ষৰ পৰীক্ষা কৰাৰ টেকনিক বাকি মই অলৰেডি জনাইছো যে লিপ বৰ্ষত ফেব্ৰুৱাৰী মাহটো কি থাকে এদিন বেছি থাকে আৰু যদি আমি দিনৰ কথা কওঁ এটা জেনাৰেল ইয়াৰৰ এটা সাধাৰণ বৰ্ষ এটা 365 দিন থাকে কিন্তু এটা লিপ ইয়াৰত কি হয় লিপ ইয়াৰত 366 ডেজ থাকে মানে এদিন এটা বেছিকৈ থাকে আৰু সেই এদিনটোৱে আমাক কি কৰিব অকনমান এটা দিন এটা আগুৱাই দিব বেলেগ একো নাই ঠিক আছে লিপ বৰ্ষত 29 ফেব্ৰুৱাৰী থাকে কাৰণে এদিন এটা বেছিকৈ থাকে নেক্সট যদি আমি চাও নেক্সট আমাৰ এক্সামত কোৱেশ্চন কি আহিব সেকেন্ড কোৱেশ্চনটো হৈছে এক্সাম ওৰিয়েন্টেড এক্সামত আমাক ক'ব যে 2010 চনৰ 25 মাৰ্চ কি বাৰ আছিলে কোৱাচোন 25 মাৰ্চ কি বাৰ আছিলে তো এইটো কোৱেশ্চন সেকেন্ড কোৱেশ্চন আমাক ডাইৰেক্টলি এক্সামত ক'ব হোৱাট উইল বি দ্য ডে on 25th March 2010 2010 চনৰ 25 মাৰ্চ কি বাৰ আছিলে এটা তোমালোকে এটা কামো কৰিব পাৰা যে সকলোৱে বাৰু হোমৱৰ্ক মই দি দিম পিছত অকমান পিছত বাৰু তো ইয়াতে আমি গম পালো যে 2010 চনৰ 25 মাৰ্চ কি বাৰ আছিলে এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি কি কৰিব লাগিব এই ফৰ্মুলাটো জানিব লাগিব সেইকাৰণে মই ফৰ্মুলাটো এইখন স্লাইডতে লিখাইছিলো এইখন স্লাইডত আমি ইম্পৰ্টেন্ট পইণ্ট গোটেইখিনি কভাৰ কৰিছো তো তোমালোকে এইখন স্লাইড ভালকৈ লিখি ৰাখিবা প্ৰথমতে আছে বাৰ কেইটাৰ কোড ল্যাঙ্গুৱেজ এইকেইটা আছে মাহ কেইটাৰ কোড ল্যাঙ্গুৱেজ মাহৰ কোড কি আছিল 033614625035 আৰু লগতে এইকেইটা আছিল সেঞ্চুৰীৰ কোড ল্যাঙ্গুৱেজ ঠিক আছে এটা এই ফৰ্মুলাটোৰ আমি কি কৰিম এই কোৱেশ্চনটো সলভ কৰিম কেনেকে প্ৰথমতে লিখিম আমি ডেট তাৰ পিছত আমি লিখিম মান্থ তাৰ পিছত আমি লিখিম ইয়াৰ তাৰ পিছত আমি লিখিম লিপ ইয়াৰ তাৰ পিছত আমি লিখিম সেঞ্চুৰী ডিভাইডেড বাই আমি কৰি দিম 7 এটা ইয়াতে তোমালোকে দেখিবা ইয়াতে আমি যিখিনি ক্যালকুলেশন কৰিব যাই আছো এইখিনিৰ ম্যাথছ অকনমান আহিব ইয়াতে অকনমান গণিত আহিব আৰু গণিত যদি আহিব তেতিয়াহলে আমি ইয়াতে মাহৰ জেগাত ইয়াতে 25 মাৰ্চ বুলি কৈছে 25 মাৰ্চ হৈছে ডেট তো ডেট কিমান 25 মাৰ্চ তো দিনটো আমি কি লিখিম 25 লিখিলো এটা মাহৰ জেগাত মই মাৰ্চ লিখিম নেকি ইয়াতে মাহৰ জেগাত মই যদি মাৰ্চ লিখি দিও এইটো যোগ হ'ব জানো 25 আৰু মাৰ্চ যোগ হ'ব জানো নহয় ন এইটো হৈছে তাৰ এলফাবেট এইটো হৈছে নাম্বাৰ তো সেই কাৰণে আমি কি কৰিব লগা হয় ইয়াতে যিকেইটা মাহ আছে ইয়াতে যিকেইটা বছৰ আছে সবৰে কাৰণে আমি কি কৰো নাম্বাৰিঙত লিখিবলৈ চেষ্টা কৰো নাম্বাৰ লিখাৰ কাৰণে আমি কি কৰো আমি কোড ল্যাঙ্গুৱেজ মনত ৰাখো ইয়াতে দেখিছা কোড ল্যাঙ্গুৱেজ চোৱা মই টিউজডেটো ডাইৰেক্টলি একো কৰিব নোৱাৰো কিন্তু টিউজডেটো মই 2 বুলি ধৰিলে মই এইটো যোগ বিয়োগ কৰিব পাৰিম দুইটোৰ লগত যোগ বিয়োগ কৰিব পৰা যায় ঠিক তেনেদৰে মাৰ্চ মানে কি মাৰ্চ মানে হৈছে 3 তো মাৰ্চ মানে 3 যদি হয় তো ইয়াতে মই মাৰ্চৰ জেগাত কি লিখিম মই মাহৰ জেগাত ইয়াতে লিখি দিম 3 আৰু 3টোৱে কি বুজাব সেইটো হৈছে মাৰ্চ মাহ বুজি পালা 3টোৱে কি বুজাব মাৰ্চ মাহ এতিয়া ইয়াতে এইটো ভুল নকৰিবা যে যেনেকৈ 12ৰ কাৰণে 1 2 3 4 ইয়াতে 1 2 3 4 এনেকৈ কৰিলা নহয় ইয়াতে মনত ৰাখিব লাগিব 033614625035 এইকেইটা হৈছে ইয়াতে কোড ল্যাঙ্গুৱেজ তো মাহৰ কাৰণে মই ইয়াতে মাৰ্চৰ কাৰণে লিখিলো 3 তাৰ পিছত আহিব ইয়াৰ এতিয়া বছৰ কি তো বছৰ তোমালোকে দেখিবা 2010 চন তো 2010 চনৰ কাৰণে মনত ৰাখিবা শেষৰ অংক দুটা যি দুটা শেষৰ অংক আছে সেই শেষৰ অংক দুটা ইয়াতে তোমালোকে লিখিব লাগে ইয়াৰৰ কাৰণে কি লিখিব লাগে শেষৰ অংক দুটা ঠিক আছে ইয়াৰৰ কাৰণে কি লিখিবা 2010 গোটেই সংখ্যাটো লিখিব নালাগে শেষৰ অংক দুটা নেক্সট তোমালোকে চাব লাগিব লিপ ইয়াৰ এটা লিপ ইয়াৰৰ কাৰণে কি হ'ব লিপ ইয়াৰৰ কাৰণে যি দুটা শেষৰ অংক আছে বা যি দুটা বছৰ লিখিছিলা ইয়াতে যিটো আমি বছৰ লিখিম ন সেই বছৰটোক তোমালোকে 4ৰে হৰণ কৰিব লাগে অৰ্থাৎ 10ক তোমালোকে 4ৰে হৰণ কৰিবা হৰণ কৰিলে কিমান বাৰ গৈছে নো হৰণ কৰিলে দেখিবা 4ৰে 10ক হৰণ কৰিলে দুবাৰ যাব 4 2 গুণ 8 আৰু 2 এটা কি হ'ব 2 এটা ৰৈ যাব আমি কি চাব লাগে 4ৰে 2 কিমান বাৰ গ'ল 4ৰে 10ক কিমান বাৰ গ'ল আমি সেইটো চাব লাগে আমি এনেকুৱা নহয় যে আমি পুৰা দশমিকৰ ওলাই দিব লাগে এটা সময় এটা কৰিলো 4 2 গুণ 8 এটা থাকি গ'ল 2 এটা মই ইয়াতে দশমিক এটা দি দিলো 20 আহি গ'ল তো 4 5 গুণ 20 এইটো কৰাৰ কোনো দৰকাৰ নাই আমি দশমিকত উলিয়াব নালাগে আমি কি কৰিব লাগে আমি সিম্পলি হৰণ কৰিব লাগে আমি হৰণ কৰি পেলাই যদি কিবা ভাগশেষ ৰৈ যাও একো প্ৰবলেম নাই আমি হৰণ কৰি পেলাই চাব লাগে ওপৰত কি আহিব কোৱেশ্চন ভাগফল কি আহিব যদি ইয়াতে 10 নাথাকি পেলাই সাপোজ 91 আছে সেইটোকো মই 4ৰে হৰণ কৰিলো হেতেন যদি বছৰৰ জেগাত 10 নাথাকি পেলাই যদি 91 থাকিলে হেতেন তেতিয়াও মই 4ৰে হৰণ কৰিলো 4 2 গুণ 8 এক এটা ৰৈ গ'ল 11 হল তো 4 2 গুণ আকৌ 8 তো এইটো হৈ গ'ল আমাৰ মাইনাস কৰিলে কিমান পাবা 3 এটা ৰৈ গৈছে
তো ইয়াতে তোমালোকে দেখিলা না মই যেতিয়া 4ৰে হৰণ কৰিলো 91 কিমান বাৰ গৈছে 22 বাৰ গৈছে 22 4 গুণ 88 3 এটা ৰৈ গৈছে অৰ্থাৎ ইয়াতে আৰু মই হৰণ নকৰো দশমিকত কৰিব নাযাও ঠিক আছে আমি সিম্পলি কি কৰিব লাগে আমি ইয়াতে কি কৰিব লাগে যিটো বছৰ আছে বছৰটো কি হয় চনটোৰ শেষৰ দুটা অংক যেটো চন আছে 2000 1900 যিয়ে চন নহওক কিয় তো সেই চনটোৰ শেষৰ দুটা অংকক আমি বছৰৰ জায়গাত লিখিম তাৰ পিছত আমি কি কৰিম লিপ ইয়াৰৰ জায়গাত কি কৰিম লিপ ইয়াৰৰ জায়গাত যিটো ডেট আছে যিটো শেষৰ অংক দুটা আছে ইয়াৰ সেইটোক আমি 4ৰে হৰণ কৰি পেলাই লিখিম 4ৰে হৰণ কৰি পেলাই আমি লিপ ইয়াৰটো লিখি দিম ওকে ডান সকলোৰে বুজি পালা 4ৰে আমি কি কৰিলো লিপ ইয়াৰটো হৰণ কৰি পেলাই ইয়াতে লিখিলো তো 22 বাৰ গৈছে বা ইয়াতে আমি দেখিছো 4ৰে 10 হৰণ কৰোতে দুবাৰ গৈছে তো দুইটো আমি ইয়াতে ওপৰত লিখি দিম ওকে এইটো হৈ গ'ল লিপ ইয়াৰ ইয়াৰে পাছত কি কৰিম এইটো হৈ গ'ল লিপ ইয়াৰ তাৰ পাছত আমি যদি চাও ইয়াৰে পাছত আমাৰ আহিব লিপ ইয়াৰ বুজিলো কেনেকে কৰিব লাগে তো লিপ ইয়াৰৰ কাৰণে কি কৰিবা বছৰ যিটো আছে ইয়াৰক 4ৰে হৰণ কৰিবা আৰু ভাগফলটো লিখিবা ভাগশেষৰ লগত লেনদেন নাই তাৰ পিছত আহিব সেঞ্চুৰী এৰে সেঞ্চুৰী কোড কৰ পৰা লিখিম এইটো কিমান চন নো 2000 যদি এইটো 1910 হলহেতেন তেলে মই 1900 কোড লিখিলো হেতেন এইটো হৈছে 2000 তো ইয়াতে তোমালোকে কোড ল্যাঙ্গুৱেজ দেখি আছা এইটো হৈছে 1600 চনৰ কাৰণে 6 যদি 1600 এনেকুৱা নহয় যে অকল 1600 কাৰণে এইটো 1601 হলেও প্ৰবলেম নাই 1610 হলেও প্ৰবলেম নাই 1620 হলেও প্ৰবলেম নাই 1650 1680 1685 1690 1699 1600 পৰা আৰম্ভ কৰি 1600 পৰা আৰম্ভ কৰি 1600 পৰা আৰম্ভ কৰি 1699 লৈকে যিমান কেইটা চন আছে সেই প্ৰতিটোৰ সেঞ্চুৰী কোড কিমান 6 ঠিক তেনেদৰে 1900 পৰা আৰম্ভ কৰি 1999 লৈকে যিমান কেইটা ডেট আছে সেই গোটেই কেইটাৰে সেঞ্চুৰী কোড কিমান 0 এৰে মই ইয়াতে যিটো ডেট দিছে হৈছে 2010 তো সেইকাৰণে 2000 চনৰ কোড কিমান 6 তো তোমালোকে ইয়াতে 2000 চনৰ কোড লিখিব লাগিব তো 2010 ন তো 2000 চনৰ কোড কিমান সেঞ্চুৰী কোড হৈছে 6 2000 চনৰ সেঞ্চুৰী কোড হৈছে 6 এটা নেক্সট আমি কি কৰিম গোটেইখিনি হাতেৰে হৰণ কৰিম তো এই গোটেইখিনি তোমালোকে যোগ কৰি হাতেৰে হৰণ কৰিবা আৰু মই আগতেও জনাই থৈ দিছো যে যিকোনো এটা কুৱেশ্যনত যদি তোমালোকে ক্যালেন্ডাৰৰ কুৱেশ্যনত যদি হাতেৰে হৰণ কৰা হয় তেতিয়া সদায় ভাগশেষ উলিয়াব লাগে অৰ্থাৎ ইয়াতে আমি হৰণ কৰি পেলাই কি উলিয়াম হৰণ কৰি পেলাই ভাগশেষটো উলিয়াব লাগে যোগ কৰিলে কিমান হ'ব এইখিনি যোগ কৰিলে লিখিবা 25 25 এ পাছে 30 30 40 46 তো 46 46/7 তো কাটিলে 7 6 গুণ হাতেৰে 6 বাৰ যাব 7 6 গুণ 42 4 এটা ৰৈ গ'ল এইটো হৈছে 4 হৈছে ৰিমাইন্ডাৰ তো ইয়াতে ৰিমাইন্ডাৰ কিমান আহি গ'ল ৰিমাইন্ডাৰ আহি গৈছে 4 আৰু 4 ৰিমাইন্ডাৰ মানে এতিয়া চোৱা এইটো হৈছে গণিতৰ অংক ন এইটো হৈছে গণিতৰ এটা অংক এতিয়া এই অংকটো আমি কি কৰিব লাগিব 12 লৈকে কনভাৰ্ট আমাক কুৱেশ্যনত কি কৈছিলে যে 2010 চনৰ 25 মাৰ্চ কি বাৰ হ'ব তো আমি 4 হে পালো आंसर ৰিমাইন্ডাৰ 4 তো 4 টো আমাক ক'ব যে বাৰ কি হ'ব তো ইয়াৰে চোৱা ইয়াৰে নাম্বাৰিং কৰা আছে নে নাই যে প্ৰতিটো বাৰৰ কাৰণে এটা নাম্বাৰ আছে তো ইয়াৰ নাম্বাৰিং কিমান আছে 4 তো 4 মানে কি থাৰ্সডে তো থাৰ্সডে আমাৰ ইয়াতে आंसर আহি যাব তো 2010 চনৰ 25 মাৰ্চ কি বাৰ হ'ব থাৰ্সডে হ'ব হা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ yes সকলোৰে ক্লিয়াৰ ডান তো ইয়াৰে পাছত আমাৰ নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট আমাৰ কি আহিব বাকি তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকৰ নিজৰ ডেট অফ বাৰ্থ নিজৰ ডেট অফ বাৰ্থ কে তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা নিশ্চয় आंसर আহিব একো চিন্তা কৰিব লগা বিষয় নাই এতিয়া আমাৰ ক্যালেন্ডাৰৰ পাছতে ক্যালেন্ডাৰৰ ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এটা আছে হেতু কুৱেশ্যন আমি চাই পেলাই আমি ক্যালেন্ডাৰটো খতম কৰিম ওকে তো আৰু এটা কুৱেশ্যন আছে ক্যালেন্ডাৰৰ নেক্সট কুৱেশ্যনটো হৈছে আমাক এনেকুৱা কুৱেশ্যন দিব 2005 চনৰ 2005 চনৰ 5 চনৰ ইয়াতে কৈ দিলে 9 নৱেম্বৰ মানডে নেক্সট আমাক কৈ দিলে 2009 চনৰ 3 মাৰ্চ কি বাৰ হ'ব এইটো কুৱেশ্যন 2009 চনৰ 3 মাৰ্চ কি বাৰ হ'ব তো এতিয়া চোৱা মই প্ৰথম কুৱেশ্যনটো তোমালোকক দি দিছিলো এনেকুৱা টাইপৰ যে আজি ইমান বাৰ আজিৰ পৰা ইমান দিন পাছত কি বাৰ হ'ব আজি সোমবাৰ আজিৰ পৰা আজকি দিন পাছত কি বাৰ হ'ব নেক্সট কুৱেশ্যনটো আছিলে যে ইমান চনৰ ইমান তাৰিখ কি বাৰ এৰে আগৰ কুৱেশ্যনটো হয়নে ইমান চনৰ 2010 চনৰ 25 মাৰ্চ কি বাৰ আছিলে এটা এটা কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে আমি ফৰ্মুলা ইউজ কৰিছিলো এৰে আগৰ কুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি সিম্পলি কি কৰিছিলো হাতেৰে হৰণ কৰিছো ভাগশেষটো যি আহিছে সেইটো সোমবাৰৰ লগত যোগ কৰিছো সোমবাৰ যোগ 6 আমাৰ সানডে आंसर আহি গৈছে কিন্তু ইয়াতে আমাৰ কুৱেশ্যন অকমান ডিফাৰেন্ট ইয়াতে আমাক এটাৰ বাৰ দি দিছে যে ইমান চনৰ ইমান তাৰিখ সোমবাৰ আমাক এটা কৈছে 2009 চনৰ 3 মাৰ্চ কি বাৰ হ'ব
যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়াহ'লে আমি সলভ কৰা সকলোতকৈ বেষ্ট টেকনিকটো হৈছে আমি ইয়াৰে মাজৰ যিকেইটা বছৰ আছে প্ৰথমতে সেই বছৰকেইটা নোহোৱা কৰি দিয়া মানে এইটো 2005 চনৰ 9 নৱেম্বৰ আছে তোমালোকে 2005 চনৰ 9 নৱেম্বৰৰ পৰা 2009 চনৰ এই 3 মাৰ্চৰ একদম ওচৰলৈ আহিবলৈ চেষ্টা কৰা প্ৰথমতে এতিয়া ওচৰলৈকে কেনেকৈ আহিম মই সদায় মনত ৰাখিবা 2005 চনৰ কৈ দিছো ইয়াতে 2005 চনৰ 9 নৱেম্বৰৰ পৰা 2006 চনৰ যিটো 9 নৱেম্বৰ হ'ব ন এইটো উলিওৱাটো একদম ইজি কাম একদম ইজি ঠিক আছে 2006 চনৰ 9 নৱেম্বৰ উলিওৱাটো একদম ইজি তাৰ পাছত তাৰ পৰা 2007 চনৰ 9 নৱেম্বৰ উলিওৱাটো একদম ইজি এটা কেনেকৈ উলিয়াই এইখিনি কেনেকৈ উলিয়াই যে 2006 চনৰ 9 নৱেম্বৰ মই কেনেকৈ উলিয়াও 2007 চনৰ 9 নৱেম্বৰ কি হ'ব মই কেনেকৈ উলিয়াও 2008 চনৰ 9 নৱেম্বৰ মই কেনেকৈ উলিয়াও তো এইটো এই প্ৰচেছটো তোমালোকে এতিয়া শিকিব লাগে সদায় মনত ৰাখিবা যদি এক্সামত এনেকুৱা দি দিয়ে যে এটা ডেট এটা আমাক দি দিছে যে অমুক চনৰ অমুক তাৰিখ কিবা এটা বাৰ কিবা এটা দি দিছে নেক্সট আমাক কৈছে 2009 চনৰ 3 মাৰ্চ কি হ'ব প্ৰথমতে চেষ্টা কৰিবা এই যিটো ডেট আমাক দি দিছে 9 চনৰ 3 মাৰ্চ প্ৰথমতে এই ডেটটোৰ একদম কাষত যাব লাগে একদম কাষত আৰু এই কাষত যোৱাৰ প্ৰচেছটো কেনেকুৱা আমি 2005 চনৰ 9 নৱেম্বৰ গম পাওঁ ন ইয়াৰে পৰা আমি ডাইৰেক্টলি এক বছৰ আগুৱাই যাব পাৰিম 5ৰ পৰা 2006 চনৰ 9 নৱেম্বৰ তাৰপিছত 2006 চনৰ 9 নৱেম্বৰৰ পৰা 2007 চনৰ 9 নৱেম্বৰ তাৰপিছত 2008 চনৰ 9 নৱেম্বৰ এইখিনি খুব ইজি কেনেকৈ কৰে এতিয়া কৰা টেকনিকটো এনেকুৱা তোমালোকে 2005ৰ পৰা 2006 লৈকে যদি যাব লগা হয় 2005 চনৰ 9 নৱেম্বৰৰ পৰা 2006 চনৰ 9 নৱেম্বৰলৈকে যদি যাব লগা হয় তোমালোকে চাব লাগে এটাই বস্তু যে এই 2005 চনৰ 9 নৱেম্বৰৰ পৰা 2006 চনৰ 9 নৱেম্বৰৰ মাজত কোনটো চনৰ ফেব্ৰুৱাৰী মাহটো আহিছে ফেব্ৰুৱাৰী মাহ কোনটো চনৰ আহিছে তো তোমালোকে দেখিবা এইটো হৈছে 2005 ৰ 9 নৱেম্বৰ তাৰপিছত কি আহিব ডিচেম্বৰ আহিব তাৰপিছত জানুৱাৰী মানে কি 2006 চনৰ জানুৱাৰী ন 2005 কমপ্লিট 5 শেষ তো 6 চনৰ জানুৱাৰী মাহ আহিব 2006 চনৰ ফেব্ৰুৱাৰী মাহ আহিব তো আলটিমেটলি আমি বুজিলো 2006 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী এইবিলাক আহিব ঠিক আছে তো 2006 চনৰ যদি জানুৱাৰী ফেব্ৰুৱাৰী আহে তেতিয়াহ'লে যিটো ফেব্ৰুৱাৰী মাহ আছে সেইটো হৈছে 2006 চনৰ ফেব্ৰুৱাৰী মাহ ন তো তোমালোকে চাব কি লাগে যে কোনটো চনৰ ফেব্ৰুৱাৰী মাহ আহিছে জাষ্ট এইখিনি বস্তু চাব লাগে তো ইয়াতে আহিছে 2006 চনৰ ফেব্ৰুৱাৰী মাহ ইয়াতে আহিব কোনটো চনৰ ফেব্ৰুৱাৰী মাহ 2007 চনৰ ফেব্ৰুৱাৰী মাহটো আহিব ন ইয়াতে 2007 চনৰ ফেব্ৰুৱাৰী মাহ এইটো হৈছে 2008 চনৰ ফেব্ৰুৱাৰী মাহ তো ফেব্ৰুৱাৰী মাহটো চাই ল'বা কোনটো বছৰৰ ফেব্ৰুৱাৰী মাহ চলি আছে নেক্সট কামটো হৈছে এইটো লিপ বৰ্ষ হয় নে নাই এই চনটো 2006 চনৰ ফেব্ৰুৱাৰী মাহ চলি আছে ন যোনটো চনৰ ফেব্ৰুৱাৰী মাহ চলি আছে সেই চনটো লিপ বৰ্ষ হয় নে নাই এতিয়া এইটো 2006 চন 2006 টো লিপ বৰ্ষ হয় নে কেনেকৈ গম পাবা শেষৰ অংক দুটা 4 ৰে হৰণ কৰি দিয়া শেষৰ অংক দুটা 4 ৰে হৰণ কৰিলে দেখিবা 4 ৰে 6 হৰণ নাযায় আৰু হৰণ যোৱা নাই মানে লিপ বৰ্ষ নহয় তো লিপ বৰ্ষ নহয় 2007 হৰণ কৰিলে এইটো কোন নাযায় কিন্তু 2008 হৰণ কৰিলে দেখিবা 4 ৰে এইটো ডাইৰেক্টলি হৰণ যাব 4 2 গুণ 8 মানে এইটো এটা লিপ বৰ্ষ হয় এতিয়া নেক্সট স্টেপ কি তো আকৌ আৰম্ভ কৰিছো আমি কি কৰিছো প্ৰথমতে চাই লৈছো এটা ডেট আমাক দি দিছে আৰু এটা ডেট আমাক উলিয়াব দিছে আমি এই ডেটটোৰ পৰা আমি ইনষ্টেন্টলি কি কৰিব পাৰিম বছৰ আগুৱাই যাব পাৰিম ডাইৰেক্ট 2005 পৰা 2006 2006 ৰ পৰা 2007 2007 ৰ পৰা 2008 ঠিক আছে আৰু এই যে বছৰ আগুৱাম তাৰ আমি কি কৰিম জেনাৰেল ইয়াৰত সদায় +1 কৰিম আৰু লিপ ইয়াৰত মনত ৰাখিবা +2 কৰিম দ্যাটস ইট আশা কৰো বুজি পালা আশা কৰো সকলোৱে বুজি পালা তো কি কৰিম আমি জেনাৰেল ইয়াৰত +1 আৰু লিপ ইয়াৰত +2 ini কৰাৰ লগে লগে আমাৰ অলপমান ইজি হৈ গল কোৱেশ্চনটো আমি যেতিয়া গম পালো যে লিপ বৰ্ষ হলে +1 কৰিব লাগে আৰু +2 কৰিব লাগে আৰু জেনাৰেল ইয়াৰ হলে +1 এতিয়া ইয়াতে আমি দেখিছো 2005 চনৰ এইটো 9 নৱেম্বৰ তাৰ পৰা 2006 চনৰ 9 নৱেম্বৰটো যদি উলিয়াব লাগে ন সিম্পলি তোমালোকে সোমবাৰৰ লগত এটা +1 কৰি দিলে হয় সোমবাৰৰ লগত +1 কৰিলে কি আহিব সোমবাৰৰ লগত 1 যোগ কৰিলে মঙ্গলবাৰ মানে ইয়াতে মই লিখিয়ে গৈছো ইয়াতে 2006 চনৰ 9 নৱেম্বৰ হৈ যাব টিউজডে বুজি পালা 2006 চনৰ 9 নৱেম্বৰ টিউজডে আৰু এইটো কি হয় এইটো লিপ বৰ্ষ নহয় জেনাৰেল ইয়াৰ ন সাধাৰণ বৰ্ষ মানে ইয়াতেও আমাৰ কি হ'ব আৰু +1 মানে টিউজডেৰ পাছত ওয়েডনেসডে তাৰ পাছত এইটো আছে +2 কাৰণ এইটো 2008 লিপ বৰ্ষ +2 কৰিলে কি হ'ব +2 কৰিলে হ'ব ফ্ৰাইডে হ'বনে ফ্ৰাইডে হ'ব ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে
তো আমি গম পাই গলো যে 2008 চনৰ 9 নৱেম্বৰ ফ্ৰাইডে। এতিয়া মই 2008 পৰা 2009 লৈকে যাম নেকি? একদম দৰকাৰ নাই। কাৰণ 2008 পৰা যদি 2009 চনৰ 9 নৱেম্বৰলৈকে মই যাওঁ, তেতিয়াহ'লে মই বেছি আগুৱাই যাম। ইমান আগুৱাই যোৱাৰ প্ৰয়োজন নাই, কাৰণ আমাক লাগে 2009 চনৰ 3 মাৰ্চ। তো এই যিটো ডেট আছে 2008 চনৰ 9 নৱেম্বৰ, ইয়াৰে পৰা এই ডেটটো বেছি দিন নাই। তো সেইকাৰণে তোমালোকে কি কৰিবা, এক্সামত সদায় যেতিয়া এনেকুৱা কুৱেশ্যন আহে, প্ৰথমতে এই ডেট দুটাৰ মাজৰ গেপটো একদম কমাই দিবা। কেনেকে কমাবা? তাৰ কাৰণে তোমালোকে বছৰ বাই বছৰ পাছ কৰিবা। এবছৰৰ পৰা ডাইৰেক্টলি 1 বছৰ আগুৱাই যাবা, যে ইয়াৰে পাছৰ বছৰত কি বাৰ হ'ব আৰু তাৰে পাছৰ বছৰত কি বাৰ হ'ব। এইটো এপ্ৰচ ললো ন মই, এই এপ্ৰচটো চাই আছা। এতিয়া এই এপ্ৰচটো প্ৰেক্টিচ কৰিলে মুখে মুখে কৰিব পাৰিবা। কাৰণ আমি ইয়াৰে 2005 চোৱা, লিপ বৰ্ষ কি? লিপ বৰ্ষ 4 বছৰৰ মূৰত আহে। আমি সকলোৱে জানো যে 2000 চনটো এটা লিপ বৰ্ষ, 2004 এটা লিপ বৰ্ষ, 2008 লিপ বৰ্ষ। তো এটা চায়ে গম পাব লাগিব যে 2005 আছে, 2006 টো লিপ বৰ্ষ নহয়। তো 2005 পৰা যেতিয়া 2006 লৈকে যাম, এটা 1 যোগ হ'ব। 2006 পৰা 2007 লৈকে গ'লে আৰু এটা 1 যোগ হ'ব। 2007 পৰা 2008 লৈকে গ'লে 2 যোগ হ'ব। 8 কাৰণ লিপ বৰ্ষ এটা আছে, 2008 লিপ বৰ্ষ, তো অৰ্থাৎ 4 যোগ হ'ব। 4 যোগ হলে আমি কি পাম? 2008 চন পাম। তো তোমালোকে ডাইৰেক্টলি সোমবাৰৰ লগত 4 যোগ কৰি দিয়া। সোম, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ। তো আমি ডাইৰেক্টলি কি কম? ইয়াতে আমি কৈ দিম শুক্ৰবাৰ হৈছে 2009 চনৰ। এইখিনি এৰিয়া আমি ইৰেজ কৰি দিম। আমি কুৱেশ্যনত আমি কি লিখিম? 2009 চনৰ, নহয় ৰে, সৰি 8, 2008 চনৰ 9 নৱেম্বৰ আমাৰ ইয়াতে কি হ'ব? ফ্ৰাইডে। ঠিক আছে, আমাক কুৱেশ্যনত দিয়া আছিলে কি? কুৱেশ্যনত দিয়া আছিলে 2005 চনৰ 9 নৱেম্বৰ সোমবাৰ। আমি কি কৰিলো? আমি ডাইৰেক্টলি ওলাই দিছো 2008 চনৰ 9 নৱেম্বৰ। এতিয়া কুৱেশ্যনটো অকমান চেঞ্জ হৈ গ'ল। এতিয়া আমাৰ বৰ্তমান ডাটা কি আছে? এতিয়া চোৱা, এইখিনি আৰু ইৰেজ কৰি দিলো মই। আমি এক্সামত সদায় আমি ডাইৰেক্টলি প্ৰথমতে ওচৰা ওচৰি এটা চন এটা ওলাই লওঁ। একদম ওচৰৰ চন এটা ওলাই লওঁ। আৰু যেতিয়া ওচৰৰ চন এটা ওলাই যাব, তাৰপিছত আমি কি কৰিম? একদম ওচৰৰ যেতিয়া চন এটা ওলাই যাব, তাৰপিছত আমি চাব লাগে ইয়াৰে মাজত কিমান দিন আছে। এতিয়া এই ডেট দুটাৰ মাজৰ দিনকেইটা, এই ডেট দুটাৰ মাজত কিমান দিন আছে। তো আমি সকলোৱে জানো নৱেম্বৰ মাহটোত কিমান দিন থাকে? নৱেম্বৰ মাহটোত থাকে 30 দিন। আৰে এইটো হৈছে 9 নৱেম্বৰ, মানে আৰু কিমান দিন আছে নো? 9 নৱেম্বৰৰ পৰা নৱেম্বৰ মাহটো কমপ্লিট হবলৈ কিমান দিন আছে? তো সকলোৱে জানে যে 21 দিন আছে। আৰু 21 দিন আছে নৱেম্বৰৰ মাহটো শেষ হবলৈ। তাৰপিছত ডিচেম্বৰৰ মাহটো কিমান মাহ? 31 মাহ। তো ডিচেম্বৰৰ মাহত আছে 31 দিন। তাৰপিছত কি আহিব? চোৱা, 2008 চনৰ 9 নৱেম্বৰৰ পৰা আমি এতিয়া কলৈকে যাই আছো? আমি যাই আছো 2009 চনৰ 3 মাৰ্চলৈকে। আমাৰ টাৰ্গেট হৈছে 2009 চনৰ 3 মাৰ্চটো উলিয়াব লাগে। ওকে, তো আমি এতিয়া দেখি আছো যে 9 নৱেম্বৰৰ পৰা যদি নৱেম্বৰ মাহটো কমপ্লিট হ'ব লগা হয়, 21 দিন আছে। ডিচেম্বৰৰ মাহত 31 দিন থাকে। জানুৱাৰী মাহত কিমান দিন থাকে? জানুৱাৰী মাহত 2009 চনৰ কথা কৈছো। এতিয়া 9 চনৰ জানুৱাৰীত 31 দিন। ফেব্ৰুৱাৰী মাহত কিমান দিন থাকিব? তো 2009 চনটো যিহেতুকে লিপ বৰ্ষ নহয়, 2009 চনটো লিপ বৰ্ষ হয় জানো? নহয়। তো ফেব্ৰুৱাৰী মাহত থাকিব 28 দিন। মাৰ্চৰ এইটো কিমান তাৰিখ? 3 তাৰিখ। তো 3 টো লিখি দিলো। এইটো হৈছে এপ্ৰচ। আকৌ এবাৰ ৰিপিট কৰিছো, কুৱেশ্যন 5 চনৰ 9 নৱেম্বৰ। প্ৰথমতে কি কৰিবা? আমাৰ যদি এনেকুৱা গেপ বেছি থাকে 2005 আৰু 2009, প্ৰথমতে তোমালোকে ইয়াৰ বা ইয়াৰ পাছ কৰিবা। 2005 পৰা ডাইৰেক্টলি 2000 খোজ আগুৱাই দিম, 2006 পৰা 2007 তেনেকে। তাৰপিছত গৈ পেলাই যেতিয়া ক্লোজ আহিব, যেতিয়া ক্লোজ আহিছে যে ইহঁতৰ মাজত গেপ এতিয়া 1 বছৰতকৈ কম আছে, ইহঁতৰ মাজত গেপ কিমান থাকিব লাগিব? 1 বছৰতকৈ কম। তেতিয়া তোমালোকে চাবা এতিয়া এই ডেটৰ পৰা এইটো ডেটলৈকে মাজত কিমান দিন আছে, কিমান দিন আছে। আৰু দিনটো কেনেকে গম পায়? তাৰ কাৰণে চাবা যে এইটো 9 তাৰিখ, তো নৱেম্বৰ মাহটো কমপ্লিট হবলৈ কিমান দিন আছে? কমপ্লিট হবলৈ 21 দিন আছে। ডিচেম্বৰৰ মাহত কেইদিন থাকে? 31 দিন। আৰু 31 দিন। জানুৱাৰী, ফেব্ৰুৱাৰী, এইবাৰ মাৰ্চৰ 3 তাৰিখ, ন 3 লিখিলো হল। এতিয়া ইয়াতে মই যিকেইটা ডেট লিখিছো, এই ডেট গোটেই কেইটাকে তোমালোকে 7ৰে হৰণ কৰা আৰু ৰিমাইণ্ডাৰ কেইটা লিখি লিখি যোৱা। এই ডেট যিকেইটা আছে গোটেই কেইটাকে 7ৰে হৰণ কৰি দিয়া। 7ৰে 21 হৰণ কৰিলে 7 3 গুণ 21। ভাগশেষ আহিব জানো? নাহে। ইয়াতে ভাগশেষ একো নাহে। যদি 28 হৰণ কৰো 7 4 গুণ 28, ৰিমাইণ্ডাৰ কি? ৰিমাইণ্ডাৰ অহা নাই। কিন্তু যদি 31 হৰণ কৰো কিমান আহিব ৰিমাইণ্ডাৰ? 7 4 গুণ 28, 29 30, 31 তো 3 এটা ইয়াতে ৰিমাইণ্ডাৰ আহিব। ঠিক আছে, এইটো হৈছে ভাগশেষ। তো মই ভাগশেষ বিলাক লিখি আছো দেই। তো 3 হৈছে ৰিমাইণ্ডাৰ, 31 হৰণ কৰিলো আৰু 31 হৰণ কৰিলো আৰু এটা 3 আহিছে। ইয়াতে যদি চাও এইটো হৈছে 3 মাৰ্চ, এইটোক যদি 7ৰে হৰণ কৰো 3 আহিব। তো আমি দেখিলো যে 3টা ৰিমাইণ্ডাৰ আছে, 3 3 3। এতিয়া এই 3টা ৰিমাইণ্ডাৰক আকৌ তোমালোকে যোগ কৰি দিয়া। এই 3টা ৰিমাইণ্ডাৰক এতিয়া তোমালোকে যোগ কৰি দিয়া। যোগ কৰিলে কি পাবা? 3 6 9, আৰু এই 9 টোক তোমালোকে আকৌ 7ৰে হৰণ কৰি দিয়া। তোমালোকে এই যিটো ৰিমাইণ্ডাৰ আছে, ৰিমাইণ্ডাৰ কেইটা যোগ কৰি পেলাই আকৌ 7ৰে হৰণ কৰি দিয়া। হৰণ কৰি পেলাই ইয়াতে দেখিবা ৰিমাইণ্ডাৰ আহিব 2, আৰু এইটো হৈছে আমাৰ ৰিমাইণ্ডাৰ। এইটো হৈছে ফাইনেল ৰিমাইণ্ডাৰ। আমি তেতিয়ালৈকে এনেকৈ কেলকুলেশ্যন কৰি থাকিম যেতিয়ালৈকে আমাৰ যিটো ৰিমাইণ্ডাৰ আছে, এই ৰিমাইণ্ডাৰটো 7তকৈ সৰু হৈ নাযায় বা 7ৰ সমান।
7তকৈ ডাঙৰ সংখ্যা ৰিমাইণ্ডাৰ কেতিয়াও আহিব নোৱাৰে। ইয়াতে তোমালোকে দেখিছা 3 আহিছে 3 আহিছে 3 আহিছে, কিন্তু ইহঁত তিনিটাক যোগ কৰিলেচোন 7তকৈ ডাঙৰ। 3 6 9 7তকৈ ডাঙৰ সংখ্যা। 7তকৈ ডাঙৰ সংখ্যা কেতিয়াও ইয়াতে ৰিমাইণ্ডাৰ থাকিব নোৱাৰে। তো তোমালোকে হৰণ কৰি কৰি গৈ থাকিবা যেতিয়ালৈকে 7তকৈ সৰু সংখ্যা নোপোৱা। এতিয়া ইয়াতে আমি ৰিমাইণ্ডাৰ পাই গলো 2, তো 2 ৰিমাইণ্ডাৰ আছে, মানে ইয়াতে যিটো ফ্ৰাইডে বাৰ আছে ন, ইয়াৰে লগত 2 এটা যোগ কৰি দিয়া, স্যাটাৰডে সানডে। তো কারেক্ট আনসার কিমান আহি গল? কারেক্ট আনসার আমাৰ আহি গল সানডে। তো সানডে হ'ব আমাৰ এই ৰিকোয়ার্ড ডেটটো। ঠিক আছে, এইটো হৈছে এপ্ৰোচ। তোমালোকে ভিডিওটো ৰিৱাইণ্ড কৰা, যদি কাৰোবাৰ কনফিউজন থাকে মোক জনাবা টেলিগ্ৰামত, আৰু লগতে জনালে মই নিশ্চয় তোমালোকক অডিঅ' পঠাই দিম। মই কৈ দিম যে কোনখিনি ডাউট আছে, একজেক্টলি কেৱল কথা কোনখিনি ডাউট আছে তোমালোকে অডিঅ' পঠাব পাৰা, মই শুনি লওঁ। তো এইটো হৈছে আমাৰ কুৱেশ্যন, এইটো হৈছে থাৰ্ড টাইপ অফ কুৱেশ্যন, এক্সামৰ অৰিয়েণ্টেড, এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট। যদি আহে তেতিয়াহ'লে নিশ্চয় এতিয়া পাৰিবা। নেক্সট আহিছো আমাৰ ক্লকৰ পিনে। এতিয়া ক্লক কি হয়? ক্লক বুলি ক'লে ইয়াতে ঘড়ীৰ কথা আহিব। ঠিক আছে, ঘড়ীৰ কথা সকলোৰে অকণমান আইডিয়া আছে। এটা কাম কৰো, আমি আজিৰ ক্লাছটো ইয়াতে সামৰণি মাৰো। নেক্সট ক্লাছত আমি ক্লকটো আলোচনা কৰিম। ঠিক আছে, ক্লক আৰু আমাৰ ক্লক আৰু যিটো কোডিং ডিকোডিং আছে, কোডিং ডিকোডিং আমি নেক্সট ক্লাছত আলোচনা কৰিম। ওকে, ঠিক আছে, ক্লক আৰু কোডিং ডিকোডিং আমি নেক্সট ক্লাছত আলোচনা কৰিম, আৰু তাৰ নেক্সট সেইটো ক্লাছতে আমি প্ৰফিট এণ্ড লছো ষ্টাৰ্ট কৰি দিম। ঠিক আছে, কাৰণ দীঘলীয়া চেপ্টাৰ হয় অলপমান। 1 জুন অহাকালিৰ ক্লাছত তোমালোকে ক্লক ক্লক আৰু তোমালোকে কোডিং ডিকোডিং আৰু লগতে প্ৰফিট এণ্ড লছ পাই যাব। ঠিক আছে, আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে জনাবা, সকলোৱে কমেন্ট বক্সত জনাব পাৰিবা। সো ধুনীয়াকৈ পঢ়ি থাকা, কেৱল বাকী চিন্তা কৰিব নালাগে। মই যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন থাকে কভাৰ কৰি দিম, আগতেও কৈছিলো। এইকেইদিন ডিলে হ'ল, মাজতে ডিলে হোৱাৰ ৰিজন মই অলৰেডি জনাইছো। সো একদম বেছি আৰু এতিয়া পেনিক কৰাৰ প্ৰয়োজন নাই, নিশ্চয় ক্লাছ কেইটা কণ্টিনিউয়াছলি আহিব। 4 তাৰিখৰ ভিতৰত কমপ্লিট কৰাৰ প্লেন বনাইছো, লাগিলে 2টা ক্লাছ আপলোড কৰাই দিম। আৰু যদি হৈ যাব বাৰু, 4 তাৰিখলৈকে হৈ যাব, যদি গুৱাহাটীখনত বহুত ডাঙৰ বানপানী নহয়, হয় নে? বানপানীটো অকণমান কমি থাকক, তেতিয়াহ'লে আৰু চিন্তা নাই। ওকে, লগ পাম সকলোকে নেক্সট ক্লাছত। আজি ইয়াতে সামৰিছো। থেংক ইউ এণ্ড বাই বাই।